হয় স্যার। নমস্কাৰ, মই মুজাফৰ আলী। মই বাক্সা তামোলপুৰৰ পৰা বিলংছ কৰোঁ। মই মিটিংখন আৰম্ভ কৰিবলৈ গৈ আছোঁ। আই লাভ এটমি ইণ্ডিয়া। মই ইংলিছটো পঢ়িব নাজানো মেম, মই অসমীয়াখিনি পঢ়ি দিছোঁ। হয় হয়। এটমিৰ মূলমন্ত্ৰ আত্মাক লালন কৰক, দৃষ্টি সৃষ্টি কৰক, বিশ্বাস অনুসৰণ কৰক, নম্ৰতাত সেৱা কৰক। নমস্কাৰ এটমিয়ানসকল, মই মোহাম্মদ মুজাফৰ আলী, বাক্সা তামোলপুৰৰ পৰা। আজি সন্ধিয়াৰ সাপ্তাহিক মিটিংখনলৈ নপুৰণি সকলো সদস্যাক আদৰণি জনাইছোঁ। সঠিক সময়ত সভাত উপস্থিত থাকিবলৈ বিনম্ৰ অনুৰোধ জনালোঁ। তাৰিখ 24/8/2025, সময় সন্ধিয়া 7 বজা। তলৰ লিংকটো ক্লিক কৰি মিটিঙত যোগদান কৰিব পাৰিব। আজিৰ সভাসমূহৰ বিষয়ে আকৰ্ষ আমাৰ সন্মানীয় নেতা শ্ৰীযুত উলেন টাইট ছাৰৰ প্ৰেৰণাদায়ক ভাষণ ঢকুৱাখানাৰ পৰা। আজি আলোচনা কৰিবলগীয়া বিষয় এটমিৰ প্ৰডাক্টবোৰ ব্যৱহাৰ কৰি কি সুফল পাইছে, ইয়াৰ ওপৰত আমাৰ মাজৰ গ্ৰেট এক্টিভ লিডাৰ সকলোৱে নিজৰ টেষ্টিমনি ভাগ বতৰা কৰিব। নেতাসকলৰ নাম তলত উল্লেখিত কৰা হৈছে। মহম্মদ ৰফিক আলী সিকদাৰ ছাৰে ওদালগুৰিৰ পৰা, মহম্মদ মইনাল হক ছাৰে ওদালগুৰিৰ পৰা, মহম্মদ শ্বাহৰুখ আহমেদ ছাৰ ওদালগুৰিৰ পৰা, শ্ৰী সুৰেশ বড়ো ছাৰ ওদালগুৰিৰ পৰা। সভাত উপস্থিত নপুৰণি সকলো সদস্যাৰ প্ৰশ্ন উত্তৰ দিব আমাৰ মাজৰ এজন গ্ৰেট এক্টিভ লিডাৰ শ্ৰীমতী কেশন দত্ত মেমে শদিয়াৰ পৰা। 3 নম্বৰত প্ৰশিক্ষণ আয়োজকৰ মন্তব্য আৰু সভা ভংগ। একতাই আমাৰ শক্তি, একতাই আমাৰ উন্নতি। গতিকে আহক একেখন মঞ্চতে সকলো মিলি একগোট হৈ নিজৰ সপোনবোৰ বাস্তৱত পৰিণত কৰোঁ। এটমি স্বাস্থ্য আই আত্ম উন্নয়ন। ধন্যবাদ। এটমি ইণ্ডিয়া টাইম। হয়, মই মিটিংখন আৰম্ভ কৰি দিছোঁ। ইয়াৰ লগে লগে মই আমাৰ ইয়াতে এটা চিনাকি পৰ্ব শিতান থাকে। চিনাকি পৰ্ব শিতানটো আগবঢ়াই নিবৰ বাবে হয় মেম। চিনাকি পৰিচয়টো আজি কি কৰা যায়, ললে ভাল হ'ব নেকি? মেম, যিহেতু আমাৰ সাপ্তাহিক মিটিং আৰু 5টা-6টা গ্ৰুপৰ গোটেইকেইটা একলগতে আছো, আজি হয় নিজৰ পৰিচয়টো দাঙি ধৰিলে মোৰ বোধেৰে ভাল হ'ব নেকি? হয়, এইটো সদায় পচিবল নহ'ব, কাৰণ আমাৰ সকলো সদস্য থাকিলে যদি চিনাকি পৰিচয় শিতানতে আমাৰ সকলো সময়বিলাক গুচি যায়, গতিকে চিনাকি পৰিচয়টো নহ'লেও হ'ব নেকি বুলি ভাবিছোঁ। সেইকাৰণে মই ৰখা নাই টপিকটো। হয় হয় আপুনি ডাইৰেক্ট আৰম্ভ কৰি দিয়ক ছাৰ। হয় হয়, ঠিক আছে, থেংক ইউ মেম। হয়, থেংক মই ইউ। আমাৰ প্ৰথম যিটো আকৰ্ষণীয় ভাষণ দিব আমাৰ মাজৰ এজন গ্ৰেট এক্টিভ লিডাৰ, যিহেতু আমাৰ গুৰুজন আছিল মনোৰঞ্জন ছাৰ। ৱেলকাম মনোৰঞ্জন ছাৰ। হয়, মনোৰঞ্জন ছাৰ, ৱেলকাম। মনোৰঞ্জন ছাৰ, ৱেলকাম। হয়, তেখেতে চাগে ব্যস্ত আছে। মই আমাৰ এজনী গ্ৰেট এক্টিভ লেডি লিডাৰ শ্ৰীমতী মীনা নাথ মেম, ৱেলকাম। হয় ছাৰ, থেংক ইউ। হয় মেম, আপুনি
প্ৰথম কাৰ্যসূচীটো আগবঢ়াই নিব বুলি মই আশা ৰাখি মোৰ মাইক্ৰফোনটো আপোনালৈ হেণ্ডঅভাৰ কৰিছোঁ। হয় ছাৰ, থেংক ইউ। আজি আমাৰ মাহেকীয়া মিটিংখন আগতে আমাৰ এমাহত হৈছিল, কিন্তু এতিয়া আমাৰ গ্ৰুপটোৰ উন্নতিৰ বিষয়ে আগবাঢ়ি যোৱাৰ চিন্তা কৰি আজি আমাৰ আটাইকেইটা গ্ৰুপৰে মাজত প্ৰত্যেক ৰবিবাৰে মিটিংখন ৰখাৰ কাৰণে চেষ্টা কৰা হৈছে। গতিকে এই ক্ষেত্ৰত আজি আমাৰ মিটিংখন ৰাখিছে আমাৰ এজেণ্ট মুজাফৰ আলী ছাৰে, তেখেতক ধন্যবাদ জনাইছো। আৰু লগতে মই সিমান নাজানো ক'বলৈ, তথাপিতো ছাৰে যিহেতু মাইক্ৰফোনটো আগবঢ়াই দিছে, মই দুআষাৰ মন্তব্য দিম। হয়, হয় ছাৰ, আমি কি বুলিনো ক'ম, আমি জইন হোৱাৰ আগত মই ছাৰ মোৰ পৰিচয়টো দাঙি ধৰিছো। মোৰ নাম শ্ৰী মীনা নাথ, মই নলবাৰীৰ পৰা বিলংছ কৰো। মোৰ আপলাইন হ'ল কেশন দত্ত মেম আৰু উলেন টাইট ছাৰ। হয়, মই ইয়াত প্ৰথম যেতিয়া জইন হৈছিলো, মই ইয়াত একো বুজি পোৱা নাছিলো। তাৰপিছত মিটিং শুনি শুনি এসপ্তাহ পিছত মই ইয়াত জইন কৰিছিলো। জইন কৰি ছাৰ আজিলৈকে লাগি আছো। আৰু ইয়াৰ পৰা যিখিনি মোক কেশন মেমে যিখিনি আগবঢ়াই নিলে, সঁচাকৈ তেখেতক মানিবলগীয়া। কাৰণ ভবা নাছিলো ইয়াৰ পৰা ইমান খিনি উপকৃত হ'ম বুলি। গতিকে ছাৰ, ইয়াত যদি আমি ভালদৰে লাগি থাকো, ইয়াত আমি ইনকাম প্ৰথম অৱস্থাত নাপাওঁ সঁচা, কিন্তু আমি এখন সমাজ পাইছো ছাৰ। মুখ নেদেখাকৈ আমি এখন গোটেই বিশ্বত যোৱা নাই যদিও, আমি এতিয়া অসমৰ বুলিয়ে কৈছো, আমি নেদেখা ঠাইৰ আমাৰ লিডাৰ বিলাকক লগ পাইছো। অন্তৰৰ মিলন হৈছে আমাৰ, ইজনে সিজনৰ। আমি ফোনৰ দ্বাৰাই চিনাকি হৈ এখন আমি নতুন সমাজ গঢ়িবলৈ আগবাঢ়ি গৈ আছো। আৰু ইয়াৰ সেইটো উদ্দেশ্যৰ লগতে আমি এটা সুস্থ জীৱন পাব পাৰিছো, আৰু লগতে আমি আনকো সুস্থ জীৱন একতা দিব পাৰিছো। সকলোৰে পৰিয়ালৰ বাহিৰেও আমাৰ সমাজতো 2-4জনক আমি ইয়াৰ প্ৰডাক্ট দি পেলাই ডক্তৰৰ মেৰ পেছৰ পৰা আমি নিজৰ জীৱন কেইটা বা পৰিয়ালৰ জীৱন কেইটা আমি অতি সহজতে কোনো বেমাৰ আজাৰৰ নোহোৱাকৈ সুস্থ হিচাপে ৰাখিব পাৰিছো। কাৰণ ডক্তৰৰ ওচৰলৈ গ'লে আমাক ডক্তৰে কি দিয়ে, ডক্তৰে এটা বেমাৰ দেখাব গ'লে আমাক 10টা পৰীক্ষা কৰিব দিয়ে। কিন্তু তাৰ বিপৰীত আমাৰ এটমি কোম্পানীত আছে। এটমি কোম্পানীৰ ডক্তৰে যেনেকে এটা বেমাৰ দেখাব গ'লে 10টা বেমাৰৰ আমাৰ পৰীক্ষা কৰিব দিয়ে, আমাৰ এটমি আমাক কি দিছে, এটা প্ৰডাক্টে আমাৰ 25টা বেমাৰৰ কাৰণে আমাক উপকৰণ দিছে। কাৰণ আমাৰ নজনাকৈ শৰীৰত কিমান বেমাৰ হৈ থাকে নাজানো, কিন্তু এটা প্ৰডাক্ট ইউজ কৰাৰ পিছত আপোনাৰ এটাৰ পৰা এটা এৰি সম্পূৰ্ণ বেমাৰৰ পৰা আমি আৰোগ্য হ'ব পাৰো বা হৈছো। গতিকে সেয়েহে আমাৰ সকলো লিডাৰে নিজৰ ভৱিষ্যতৰ প্ৰতি, পৰিয়ালৰ ভৱিষ্যতৰ প্ৰতি এটা সুন্দৰ প্লেটফৰ্মত আমি ইয়াত যোগদান কৰিছো। আৰু তাৰ পৰাই আমি ভৱিষ্যত এটা আমাৰ সম্পত্তি হিচাপে আমি যদি কাম কৰি যাওঁ, আমাৰ সন্তানৰ লগতে আমাৰ নাতিলৈকে 3টা জেনেৰেশ্যনলৈকে ইনকাম পোৱাৰ সুবিধা এটা আমাক এই এটমি কোম্পানীয়ে দিছে। গতিকে বিশেষ মই আৰু নকওঁ, এইখিনিয়ে কলো। গতিকে সকলোৱে এই সুবিধাটো লৈ ভৱিষ্যত আমি মৰাৰ পিছতো যে আমাৰ নামখিনি আমি 4জনৰ আগত ৰাখি থৈ যাব পাৰো, এই মন্তব্য খিনি কৰি সকলোৰে ওচৰত মই অনুৰোধ কৰিছো। গতিকে আপোনালোকে ইনকামৰ কথাটো আজি নাভাবিব। ইনকাম আমি পাম, কিন্তু আমি লাগি থাকিব লাগিব। আৰু এনি টাইম আমি ইয়াত লাগি থাকিব নালাগে। 1 ঘন্টা যদি আমি ডেইলিও দিওঁ, তেতিয়াহ'লে আমি ইনকাম পোৱাটো নিশ্চিত। ময়ো আজি মোৰ 2 বছৰ হোৱা নাই, 2 বছৰ হ'ব, কিন্তু 2 বছৰৰ মূৰত ময়ো ইনকাম পালো। মোৰ যোৱাকালি মেটচিং হৈছে, মই 3 নম্বৰ ইনকামটো পাবলৈ গৈ আছো। গতিকে আপোনালোকেও কৰক। আপোনালোকে কষ্ট বুলি নাভাবিব, ইনকাম আশা নকৰিব, কিন্তু ইনকাম পাব। আপোনালোকে নিজৰ কৰ্ম হিচাপে কৰি যাওক। এইখিনিয়ে মই সকলোকে অনুৰোধ কৰিলো। আৰু মোৰ মাইক্ৰফোনটো আজিৰ হোষ্ট মুজাফৰ আলী ছাৰলৈ হেণ্ডঅভাৰ কৰিলো। ছাৰ ৱেলকাম, আপোনাৰ কাৰ্যসূচী চলাই নিব পাৰিব। হয়, ৱেলকাম। থেংক ইউ মেম। আজিৰ মীনা নাথ মেমে যিখিনি আমাৰ আগবঢ়াই নিলে, খুব সুন্দৰ সাৰুৱা কথাখিনি আগবঢ়াই নিলে। আমি সকলোৱে লাগি থাকিলে, এটা কথাত কৈছে, লাগি থাকিলে মাগি খাব নালাগে। ঠিক তেনেকৈ আমি যদি নিশ্চয়
লাগি থাকোঁ আমি নিশ্চয় ইনকাম পাম। ময়ো তেনেকৈ ভাবিছিলোঁ যে এইটো কোম্পানীত ইনকাম নহ'ব চাগে, কিন্তু মই ইনকাম পাইছোঁ। কেশৱ মেম, হয় হয় ছাৰ। আপুনি দুআষাৰ চমুকৈ মন্তব্য দিয়ক, তাৰপিছত মই প্ৰডাক্ট টেষ্টিমনিৰ বিষয়ে যাম। হয়, থেংক মোৰ ইউ। মাইক্ৰফোনটো আপোনালৈ হেণ্ড অভাৰ কৰিছোঁ। থেংক ইউ। থেংক ইউ ৱেলকাম মেম। ছাৰ। হয়, ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী কেশন দত্ত। মই শদিয়া তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ পৰা কৈছোঁ। আজিৰ হোষ্ট মুজাফৰ আলী ছাৰলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে আজি এগৰাকী সফল নেতা হৈ আমাৰ মাজত উদাহৰণ দাঙি ধৰিছে। তেখেতে এজেণ্ট ৰেংক ল'বলৈ সক্ষম হৈছে আৰু ইনকমো ল'বলৈ সক্ষম হৈছে। তাৰ বাবে আমি খুবেই সুখী আৰু খুবেই ভাল লাগিছে যে হয়, এটমি বিজনেছটোৰ সফলতা লাভ কৰিব পাৰি। এইটো এটা সঁচা প্লেটফৰ্ম য'ত আমি বিশ্বাস কৰিব পাৰি। চ' ইয়াৰে লগতে মই সকলোকে এটাই কথা ক'ব পাৰোঁ, এটাই বিশ্বাস দিব পাৰোঁ যে আমি এটমিত যদি আমি যৌথভাৱে কাম কৰি থাকোঁ, দিনত আমি প্ৰায় 1 ঘণ্টা, মিনিমাম 1 ঘণ্টা, যদি কোনোবাই ইয়াতকৈ বেছি সময় দিব পাৰে আৰু সুন্দৰ কথা। তো আমি ইয়াত এটা উপাৰ্জনৰ পথ মুকলি কৰি ল'ব পাৰিম। হয়, এটমি এটা বহুত সুন্দৰ প্লেটফৰ্ম য'ত প্ৰডাক্টছে কথা কয়। এটমি প্ৰথমতে প্ৰত্যেকজন লিডাৰে ইয়াত কিবা এটা উদ্দেশ্য লৈ এটমিত আহে, কিন্তু যিজনে এটমি মূল উদ্দেশ্যটো বুজি পায়, যিসকল ব্যক্তি স্বাস্থ্যৰ প্ৰতি সজাগতা ৰাখে, যিসকলে সমাজ সেৱাৰ ভাৱনা ৰাখে, যিসকলে মানৱতাৰ প্ৰতি মৰম দয়া স্নেহ আছে, সেই ব্যক্তিসকলেহে এটমিত এক্টিভ হ'বলৈ সক্ষম হয় আৰু সমাজ সেৱা কৰাৰ দৰে এটা সুন্দৰ প্লেটফৰ্মত আগবাঢ়িবলৈ সক্ষম হয়। কাৰণ আমিও দেখি আহিছোঁ এটমি কোম্পেনীয়ে বহুতো সমাজ সেৱা আয়োজনবিলাকত, যিখিনি কাৰ্যক্ৰমবিলাকত সংযোগ কৰে আৰু তেওঁলোকে ফাইনেন্স কৰে আৰু সংযোগ কৰে। যিমান আমাৰ ছ'চিয়েল ৱৰ্ক আছে, যিমান চেৰিটি শ্ব'বিলাক আছে, চবতে মানে আমাৰ কোম্পেনীত পাৰ্টিচিপেট কৰা দেখিছোঁ। গতিকে খুব ভাল এটা কোম্পানী আৰু গৌৰৱ অনুভৱ হয় যে এনেকুৱা এটা সুন্দৰ প্লেটফৰ্মত আমিও কাম কৰি আছোঁ। আৰু লগতে আমি সমাজৰ আগত ওলাই যাবলৈ সুবিধা এটা পাইছোঁ। অন্য বিজনেছত কি হয়, আমি সুকীয়াকৈ পাৰ্চনেলি এটা ছেপাৰেট চাকৰিৰ দৰে বিজনেছ দৰে আমি কৰি থাকোঁ, কিন্তু ডাইৰেক্ট চেলিং কোম্পানীত কি হয়, আমাক সমাজৰ মাজলৈ ওলাই যাবলৈ সুবিধা দিয়ে, মানুহৰ লগত কণ্টেক্ট কৰিবলৈ সুবিধা দিয়ে। চ' ইয়াত আমাৰ জীৱনৰ বহুতখিনি কথা আমি উপলব্ধি কৰিবলৈ পাওঁ, মানুহৰ লগত আমি কণ্টেক্টত থাকিবলৈ পাৰিছোঁ আৰু এটা সুন্দৰ প্লেটফৰ্ম আমি ল'ব পাৰিছোঁ য'ত আমাৰ নিজৰ ব্যক্তিত্বৰ বিকাশ হৈছে, আমাৰ নিজৰ পাৰ্চনেল ডেভেলপমেণ্ট হৈছে, আমাৰ আগবাঢ়িছোঁ আৰু বহুতো নজনা কথা আমি শিকিছোঁ আজি। আৰু এটা ইণ্টাৰনেশ্যনেল প্লেটফৰ্ম পাইছোঁ য'ত নেকি আমাৰ জীৱন সলনি কৰিব পাৰে, য'ত নেকি আমাৰ জীৱন পৰিৱৰ্তন কৰিব পৰা এটা পাৱাৰ আছে। এই পাৱাৰটো যদি আমি বুজি পাইছোঁ, তেনেহ'লে নিশ্চয় আমি ইয়াত সফল হ'ব পাৰিম। সকলোৱে চেষ্টা কৰিব, সকলোৱে সফল হ'ব পাৰিব। এটমিত সফল হ'বৰ কাৰণে, যোগদান কৰিবৰ কাৰণে পঢ়া লিখা বা ধনী দুখীয়া লগত কথা নাই। আমি ইয়াত টকা ইনভেষ্ট নকৰাকৈ আমি এটা সুন্দৰ ইনকাম ল'ব পাৰোঁ 3টা পিঢ়িলৈকে, যিটোৱে আমাৰ 3টা পিঢ়িলৈকে উপাৰ্জন দিব আৰু আমাৰ জীৱন সলনি কৰিব পৰা এটা পাৱাৰ আছে। চ' আমাৰ এতিয়া নতুন যিটো PDF আহিছে, ইয়াৰ মতে সুন্দৰকৈ বুজাই দিছে যে আমি আজিৰ জীৱনৰ কাৰণে নহয়, আমাৰ ভৱিষ্যতৰ কাৰণে আমি চিন্তা কৰিব লাগে। তেজ বল শক্তি থাকোঁতে সকলোৱে কৰিব পাৰে, সকলোৱে চলি যাব পাৰে, কিন্তু ৰিটায়াৰমেণ্টৰ পাছৰ প্লানিং কোনোবাই কৰেনে? যিসকল চাকৰিয়াল, যিসকলৰ প্ৰপাৰ্টি আছে, সম্পত্তি আছে, তেওঁলোকৰ কাৰণে চিন্তা নাই। তেওঁলোকৰ 60 বছৰৰ পিছতো জীৱনটো বহুত সুখত যাব। কিন্তু যিসকলৰ বৰ্তমান এক্টিভ ইনকামত চলে, তেওঁলোকৰ এক্টিভ ইনকামটো যেতিয়া 60 বছৰৰ পিছত একেবাৰে বন্ধ হৈ যাব, তেতিয়া কি হ'ব? হয়নে? তেতিয়াতো তেওঁলোকে পৰিবাৰৰ ওপৰত, ল'ৰা ছোৱালীৰ ওপৰত নিৰ্ভৰ হ'ব লগা হ'ব, আনৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ হ'ব লগা হ'ব। চ' আমি 60 বছৰৰ পাছতো স্বাৱলম্বী হ'ব পাৰোঁ যাতে, নিজৰ ভৰিত থিয় হ'ব পাৰোঁ যাতে, কাকো হাত নপতাকে নিজৰ ইনকমত এটা পেঞ্চনৰ দৰে আমি ইনকম লৈ জীৱন যাপন কৰিব পাৰোঁ। চ' আমাৰ জীৱনৰ পিছতো আমাৰ সন্তানেও সেই
আইডিৰ পৰা ইনকম উপভোগ কৰিব পাৰিব, তেওঁলোকৰো জীৱনত এটা পৰিৱৰ্তন আহিব। চ' আমাৰ এটা সম্পত্তি হিচাপে আমাৰ আইডিটো আমি দি থৈ যাব পাৰিম। চ' ইমান এটা সুন্দৰ প্লেটফৰ্ম য'ত আমি নিজৰ জীৱনটো অন্তিম পৰ্যায়লৈকে প্লানিং কৰিব পাৰোঁ, ভাবিব পাৰোঁ, এটা ভৱিষ্যত আমি চিন্তা কৰিব পাৰোঁ। চ' সকলোৱে আগবাঢ়ক আৰু সফল হওক তাৰে কামনা কৰিছোঁ। সকলোৰে সুস্বাস্থ্যৰ বাবে কামনা কৰিছোঁ আৰু সকলোৰে সফলতাৰ বাবে কামনা কৰিছোঁ। নিশ্চয় আমি সকলোৱে সফল হ'ম আৰু আমাৰ টিমৰে বহুত কেইজন লিডাৰ সফল হৈছে বৰ্তমান, আৰু কিছু লিডাৰ সফল হ'বলৈ গৈ আছে। চ' এইটো এটা বহুত ভাল খবৰ, দেখি ভাল লাগিছে। আমি এটা উদাহৰণ প্ৰস্তুত কৰিবলৈ পাৰিছোঁ আৰু অহা বছৰ 2026 চনত আমাৰ কেইবাজনো লিডাৰ আৰু নেক্সট লেভেলত আগবাঢ়িবলৈ গৈ আছে, আৰু যিখিনি লিডাৰ্ছ নতুন হয় তেওঁলোকেও নেক্সট লেভেলত আগবাঢ়িবলৈ গৈ আছে। চ' সকলোৰে গ'ল ছেট কৰিব লাগিব, সকলোৰে টাৰ্গেটবিলাক ছেট কৰি ল'ব যে মই এই বছৰত ইমান কাম কৰিম, অহা বছৰ ইমান কাম কৰিম, লাহে লাহে আমি আগুৱাই যাম। চ' প্ৰত্যেকজনে টিমৰ লগত যোগদান কৰক আৰু সকলোৱে একগোট হৈ থাকিলেহে এয়া সম্ভৱ হ'ব। আমি অকলে কাম কৰিব নোৱাৰোঁ, ডাঙৰ ডাঙৰ প্লেটফৰ্মত আমি অকলে কেতিয়াও আগবাঢ়িব নোৱাৰোঁ। আমি সকলোৱে একগোট হৈ আগবাঢ়িব লাগিব। চ' সকলোৱে কানেক্টেড থাকিব, একগোট হৈ থাকিব, আৰু তেতিয়াহে আমাৰ দলৰ, আমাৰ টিমৰ, অসমৰ টিম সফল হ'ব পাৰিব। চ' ধন্যবাদ, থেংক ইউ। পুনৰ সকলো সদস্যালৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। জয় এটবি, জয় অসম। হয়, মুজাফৰ আলী ছাৰ, প্লিজ ৱেলকাম। থেংক ইউ। থেংক ইউ মেম, থেংক ইউ মেম, আপোনালৈ বহুত বহুত ধন্যবাদ থাকিল। আমাৰ যিখিনি আমি এটমিৰ পৰা কিদৰে আগবাঢ়ি যাব পাৰিম, আমি কেনেদৰে কাম কৰিলে সোনকালে ইনকাম ল'ব পাৰিম, ইয়াৰ বিষয়ে সুন্দৰকৈ বুজাই দিলে। তেখেতলৈ মোৰ ধন্যবাদ থাকিল। ইয়াৰ পিছত আহিছোঁ আমি এক নম্বৰ শিতানত আহিছোঁ। এক নম্বৰ শিতানত আছে এটমিৰ প্ৰডাক্টবোৰ ব্যৱহাৰ কৰি কি কি সুফল পাইছে, ইয়াৰ ওপৰত আমাৰ মাজৰ গ্ৰেট এক্টিভ লিডাৰ সকলোৱে নিজৰ টেষ্টিমনি ভাগ বতৰা কৰিব। নেতাসকলৰ নাম তলত উল্লেখ কৰা হৈছে। হয়, প্ৰথমত মাতিছোঁ মই ৰফিক আলী চিকদাৰ ছাৰ, ৱেলকাম, ওদালগুৰিৰ পৰা। ৱেলকাম ছাৰ, ৱেলকাম, থেংক ইউ। হয় ছাৰ, মই আপোনাক নমস্কাৰ জনাইছোঁ আৰু মোৰ মাইক্ৰফোনটো আপোনালৈ হেণ্ড অভাৰ কৰিছোঁ। আপুনি নিজৰ যিখিনি টেষ্টিমনি, নিজে যিখিনি প্ৰডাক্ট ইউজ কৰি ঘৰৰ পৰিয়ালখিনি সুকলমে সুস্থ ৰাখিছে, তাৰ বিষয়ে অলপ দাঙি ধৰিব। থেংক ইউ। থেংক ইউ ছাৰ। যি কি নহওক, আজি এটমি মঞ্চত নপুৰণি যিমান সদস্য আছে, দূৰ দূৰণিৰ পৰা আমাৰ এই এটমি মঞ্চত জইন হ'ব পৰা সদস্যসকলক মই মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা ও ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজিৰ এই মিটিংখন বহুত কষ্টৰ বিনিময়ত মুজাফৰ ছাৰ মই আপলাইন তেখেতে আয়োজিত কৰিছে, তেখেতক লৈও মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমতে মোৰ পৰিচয়টো দিব বিচাৰিছোঁ। মোৰ নাম মহম্মদ ৰফিক আলী চিকদাৰ। মই ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰোঁ আৰু মোৰ আপলাইন হৈছে মুজাফৰ আলী ছাৰ, গুৰু ৰূপে আছে অৰূপজ্যোতি শইকীয়া ছাৰ আৰু কেশৱ দত্ত মেম। তো যি কি নহওক, এটমি মঞ্চ ক'ব গ'লে ৰাতিটো শেষ নহ'ব, কাৰণ আজি এবছৰ হোৱা যদিও হ'ব গৈ আছে। হয়, নিশ্চয় ভাল এটা প্লেটফৰ্ম পাইছোঁ বুলি মই ভাবি লৈছোঁ। কিন্তু দুৰ্ভাগ্যজনক, মই আজি কেইবাদিন ধৰি সময় দিব পৰা নাই, তাৰ বাবে মই দুখিত। তো যি কি নহওক, এটমি যিখিনি প্ৰডাক্ট, প্ৰথমতে যেতিয়া মই এটমি জইন কৰিলোঁ, এটমিটো কি বস্তু জানাৰ কাৰণে, বুজাৰ কাৰণে জইন হ'লোঁ। জইন হোৱাৰ পিছত মই বেছি দীঘলীয়া ক'ব নাযাওঁ, সংক্ষেপত কৈছোঁ। জইন হোৱাৰ পিছত মই যিখিনি বুজি পালোঁ, সঁচাকৈ এটমি এটা এনেকুৱা এটা বস্তু যে মানে বিশ্বৰ প্ৰথম বুলি ক'লেও ভুল নহ'ব, বিশ্বৰ এনেকুৱা এটা প্লেটফৰ্ম আৰু দ্বিতীয়বাৰ নাহিব বুলিও মই ভাবিছোঁ। য'ত নেকি শাৰীৰিক, মানসিক যিমান
মানুহৰ অসুস্থ ইয়াতে দূৰ কৰিব পাৰি অলপ পইচাত। আমি ভাবিব গ'লে যে আমি ভাবো তেনে নহয়, মানুহে ভাবে ইয়াত প্ৰডাক্টবোৰ বহুত দাম, মিছা কথা। কাৰণ আমি ডক্টৰৰ ওচৰত যোৱাৰ লগে লগে আমাৰ ডক্টৰে আজিকালি এটা চিষ্টেম হৈছে, তাৰমানে ব্লাড টেষ্ট, এক্সৰে, আল্ট্ৰাচাউণ্ড এনেকুৱা ধৰণৰ কিছুমান টেষ্ট নকৰাকৈ আপোনাক বা মোক চিকিৎসাই নকৰে। অৰ্থাৎ তেখেতসকলৰ ওচৰত যোৱা মানে মাটি বিক্ৰী কৰি পইচা লৈ যাওক আৰু আমাক দিয়ক। তেখেতৰ ডক্টৰসকলৰ উদ্দেশ্যটো সেইটোৱে। ইয়াত যদি ময়ো এজন ফাৰ্মাচিষ্ট হয়, তথাপিও মই ক'বৰ কাৰণে বাধ্য হৈছোঁ। কাৰণ কিয় যে এটমিয়ে মোক কোৱাৰ কাৰণে বাধ্য কৰাইছে। আৰু তাৰ বাবে মই ক'বলৈ ওলাইছোঁ। ইয়াত যদি কোনোবাই তেনেকুৱা ডিপাৰ্টমেণ্টৰ মানুহ থাকে, বেয়া নাপাব। তো গতিকে মোক কোৱাৰ কাৰণে কোনে বাধ্য কৰাইছে? এক নম্বৰ কথা, মোক এটমিয়ে বাধ্য কৰাইছে যে ডক্টৰ বিলাকে যে ফাঁকি দি পইচা নিয়ে, সেইটো সঁচা কথা। কাৰণ আমাৰ এটমিৰ যিখিনি প্ৰডাক্ট, মই টুথপেষ্টৰ পৰা আৰম্ভ কৰি হেমহিমলৈকে মই গোটেইখিনি প্ৰডাক্ট ইউজ কৰিছোঁ বুলি মই ক'ব পাৰোঁ। টুথপেষ্ট, স্পলিনা, নিউট্ৰিচিউটিকেল মিক্স, মিল্ক ছিষ্টাল, আলাক্সা ওমেগা 3, ব্লেক কফি, এনেকুৱা ধৰণৰ টুথপেষ্টৰ পৰা আৰম্ভ কৰি হেমহিমলৈকে গোটেইখিনি প্ৰডাক্ট মই ইউজ কৰিছোঁ। আৰু এটা প্ৰডাক্টে এটা কথা কয়, আৰু এটা মানুহ যিটো মানুহৰ লগত কথা কয় সেইটো মানুহেই ভাল হয়। আৰু যদি এটমি প্ৰডাক্ট কোনোবাই বিশ্বাস নকৰে, তেওঁৰ বেমাৰো ভাল নহয়। কাৰণ এটমি প্ৰডাক্ট পোৱাৰ লগে লগে তেওঁ ভাবে ইমান দাম। এটা প্ৰডাক্টৰ দাম 5,000, 4,000, 10,000, 15,000 বুলি বহুত দামী প্ৰডাক্ট বুলি ভাবে, কিন্তু আচলতে একো নহয়। কাৰণ মোৰ জীৱনতকৈ টকাটো ডাঙৰ বস্তু নহয়। যিজনে জীৱনৰ কথা, নিজৰ শৰীৰৰ কথা চিন্তা কৰিব, তেওঁ কেতিয়া টকাৰ কাৰণে চিন্তা নকৰিব। গতিকে প্ৰথমতে মই টুথপেষ্ট ক'ব বিচাৰিছোঁ। টুথপেষ্টৰ যে 21টা গুণাগুণ আছে, এইটো সকলোৱে এটমিত জইন হোৱাৰ পিছত সকলো সদস্যই জানে যে এটমিৰ 21 আৰু গুণাগুণ আছে বুলি মই ক'ব বিচাৰো, যিহেতু মই তেনেকুৱা ধৰণৰ বেমাৰ মোৰ ওচৰত আহিছে আৰু মই তেখেতসকলক দিছোঁ আৰু তেখেতসকলক ভাল পাইছে। তাৰ এটা এক্সাম্পল মই দিব বিচাৰিছোঁ। আমাৰ যে হয়তো নাজানে চাইনিছত আমাৰ টুথপেষ্টটো লগালে ভাল হ'ব নে নহয়। কিছুমান হয়তো টেষ্টিমনি দিছে, কিন্তু লিখনিত নাই। কিন্তু মই নিজে মোৰ নাকৰ চাইনিজ হৈছিল। মই বহুত আগতে মেডিচিন ইউজ কৰিছিলোঁ, কিন্তু মোৰ ভাল হোৱা নাছিল। যেতিয়া নেকি মই টেষ্টিমনি পোৱাৰ পিছত মই এই টুথপেষ্টটো ইউজ কৰিব ধৰিলোঁ, এসপ্তাহৰ পিছতে মোৰ চাইনিজটো নাইকিয়া হৈ গ'ল। এক নম্বৰ কথা। 2 নম্বৰ কথা, কিছুমান আমাৰ এই শাল মইনাৰ নিচিনা এটা বস্তু ওলাই, আচলতে শাল মইনা নহয়, এইটো বেলেগ কিবা এটা আজনী বুলি কয় নেকি কিছুমান মানুহে অসমীয়াত। তো সেই বস্তুটো যদি আমি টুথপেষ্টটো দি এসপ্তাহ 15 দিন তাক ঘঁহি থাকোঁ, সেই বস্তুটো নাইকিয়া হৈ যায়। কিন্তু এইখিনি বস্তু আমাৰ লিখনিত নাই। তো টুথপেষ্টটো হৈছে তেনেকুৱা ধৰণৰ, আৰু বাকী গুণাগুণটো সকলোৱে জানে, গতিকে সেইখিনি মই ক'ব বিচৰা নাই। তাৰপিছত আহিছোঁ মই আলাক্সা ওমেগা 3। আলাক্সা ওমেগা 3 যিখিনি গুণাগুণ লিখনি সঁচাকৈয়ে বহুত ভাল। কাৰণ প্ৰথমতে মোৰ দেউতাৰ এটা হাঁফানি বেমাৰ হৈছিল, এজমা, ইংলিছত এজমা বুলি কয়, অসমীয়াত হাঁফানি বুলি কয়। চাচি বেমাৰ বুলি কয়। তো আনি দিয়াৰ পিছত এনেকুৱা দিলে 15 দিনৰ ভিতৰতে দেউতাৰ হাঁফানিটো ভাল হ'ল। কিন্তু চিৰিয়াছ হৈছিল যদিও তো ভাবিছিলোঁ আমাৰ হয়তো হাঁফানিটো বেছি হৈছে নেকি, আচলতে সেইটো হোৱা নাছিল। ডক্টৰৰ তাত নিয়াৰ পিছত ডক্টৰে ক'লে এইটো হাৰ্টৰ প্ৰব্লেম, যিহেতু মোৰ দেউতাৰ অপেন চাৰ্জাৰী আছে। মই বেংগলোৰৰ পৰা চাৰ্জাৰী কৰি আনিছিলোঁ। তো তাৰ বাবে ডক্টৰে ক'লে হাঁফানি নহয়, হাৰ্টৰ প্ৰব্লেম হৈছে, ব্লক হৈ গৈছিল। তাৰ বাবে দেউতাই চিৰিয়াছ হৈছিল। কিন্তু এতিয়া হাঁফানি 1%ও নাই। এইটো এটা হৈছে। অলপ দিন আগত মই এটা পাইলছ হৈ আছিল, পাইলছ হওঁতে কেঞ্চাৰ হৈ গৈছিল। তেওঁক মই হেমহিম, নিউট্ৰিচিউটিকেল মিক্স, মিল্ক ছিষ্টল, টুথপেষ্ট এইখিনি দিছোঁ। আজি
এমাহ হ'ব, মোটামুটি 40-50% তেওঁ ভাল হৈছে। গতিকে টেষ্টিমনি এনেকৈ দিব গ'লে মই বহুতখিনি দিব লাগিব, যিহেতু বহুতো আৰু সদস্য আছে। গতিকে আমাৰ এটমিক যিখিনি প্ৰডাক্ট আৰু যিখিনি লিখনি সঁচাকৈয়ে 100% ৰিজাল্ট আছে, 100% কাম কৰে। গতিকে সকলোৱে এটমিক যেনে যিসকল ব্যক্তিয়ে এটমিক জইন কৰিছে, কাম কৰি আছে, তেওঁলোকলৈকে ময়ো এটা অনুৰোধ কৰোঁ, মই এটা ফাৰ্মাচিষ্ট হৈও, যে আপোনালোকে অৱহেলা নকৰি এটমিক অলপ সময় দি, আধা ঘণ্টা 1 ঘণ্টা এটা সময় দি কাম কৰক, নিশ্চয় সফলতা লাভ কৰিব। কাৰণ ময়ো খুব কম দিনৰ ভিতৰত মানে ইনকাম ল'বলৈ সক্ষম হৈছোঁ আৰু এজেণ্ট পাবলৈ সক্ষম হৈছোঁ মাত্ৰ 5 মাহত। 5 মাহত মই 2বাৰ ইনকাম পাইছোঁ, 3বাৰ মোৰ পাবলৈ সময় হৈছে, আৰু 4 মাহত মই এজেণ্ট বেংক ল'বলৈ সক্ষম হৈছোঁ। গতিকে মোৰ বাবে মই বহুত এটা ডাঙৰ এটা কাম কৰিব পাৰিছোঁ বুলি মই নিজে এটা অনুভৱ কৰিব পাৰিছোঁ। গতিকে মই এটা থিৰাং কৰি লৈছোঁ, নিৰ্ধাৰিত এটা সময় বাছি লৈছোঁ, যে মই যিমান দিন আছোঁ এটমি সিমান দিন মোৰ লগত আছে। গতিকে এইখিনিয়ে কৈ আজিৰ মোৰ টেষ্টিমনি সমাপ্ত কৰি আজিৰ হোষ্ট মুজাফৰ ছাৰলৈ মোৰ মাইক্ৰফোনটো হেণ্ড অভাৰ কৰিলোঁ। মুজাফৰ ছাৰ, প্লিজ ৱেলকাম। হয়, ৱেলকাম ছাৰ, থেংক ইউ। থেংক ইউ। আজি আমাৰ ৰফিক সিকদাৰ ছাৰে যিখিনি টেষ্টিমনি দিলে, তেখেতৰ গোটেইখিনি ঘৰৰে টেষ্টিমনি হয়। তেখেতে নিজে প্ৰডাক্ট ইউজ কৰি যিখিনি টেষ্টিমনি পাইছে সেইখিনি দিছে। হয়, মই ইয়াৰ পিছত টেষ্টিমনি দিবৰ বাবে মাতিবলৈ বিচাৰিছোঁ মইনুল হক ছাৰ, ৱেলকাম। এটমি এজেণ্ট মইনুল হক ছাৰ, ৱেলকাম ছাৰ। মুজাফৰ ছাৰ, প্লিজ ৱেলকাম ছাৰ। মই অলপ ওলাই যাওঁ, তাৰমানে মোৰ হয় অলপ হয় ব্যস্ত আছোঁ, মিটিঙত যাব লাগে। গতিকে হয় হয় অকল টেষ্টিমনি দিবৰ কাৰণে সোমাইছিলোঁ। হয়, সকলোলৈ ঠিক আছে, মই থেংক ইউ ছাৰ। সকলোৱে মোক তাতে বিদায় দিয়ে, তাৰ বাবে মই সকলোৰ ওচৰতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, থেংক ইউ ছাৰ। হয়, ইয়াৰ পিছত মাতিছোঁ আমাৰ মইনুল হক ছাৰ, ৱেলকাম। হয়, এটমি ৱেলকাম এজেণ্ট ছাৰ। মইনুল হক ছাৰ। হয়, ৱেলকাম ছাৰ, ৱেলকাম। আপুনি যি প্ৰডাক্ট ইউজ কৰি আপুনি কিমান দূৰ ফলাফল লাভ কৰিছে, তাৰ বিষয়ে দুআষাৰ মন্তব্য দাঙি ধৰিব বুলি আশা ৰাখিছোঁ, আৰু মোৰ মাইক্ৰফোনটো আপোনালৈ হেণ্ড অভাৰ কৰিছোঁ। থেংক ইউ। আপুনি আগবঢ়াই লৈ যাওক। হয়, থেংক ইউ ছাৰ, থেংক ইউ। সকলোলৈকে প্ৰথমে মোৰ তৰফৰ পৰা নমস্কাৰ গ্ৰহণ কৰিব। আজিৰ এই সন্ধিয়াৰ সাপ্তাহিক মিটিংখনলৈ সকলোৱে আজি পোনপ্ৰথমৰ বাবে আমি একত্ৰিত হৈছোঁ। তাৰ বাবে মই বহুত উৎফুল্লিত হৈছোঁ। বহুত ভাল লাগিছে যেন আমি সকলোৱে এটা জাগাৰে, এটা পৰিয়ালৰে একেখন মানে একে জাগাৰে যেন এটা অনুভৱ হয়। কাৰণ যেতিয়া নেকি আমি সদায় আমি মিটিঙত আহি একেলগ হওঁ, নিচেই ওচৰত থকা নিচিনা এটা অনুভৱ হয়, আৰু বহুখিনি অন্তৰংগ হোৱা এটা অনুভৱ হয়। গতিকে আজিৰ এই এটমি মঞ্চত থকা সকলোলৈকে মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু তাৰ লগতে আমাৰ হোষ্ট আপলাইন তথা আপলাইন মুজাফৰ ছাৰ, তেখেতলৈকে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে অতি ব্যস্ততাৰ মাজত থাকিও আজি এই মিটিংখন ৰাখিছে, আৰু আমাৰ সকলোৰে আপলাইন কেশৱ মেম মাতৃস্বৰূপ, তেখেতলৈকে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতেও দুআষাৰ মন্তব্য দাঙি ধৰিলে। আৰু মই একচুৱেলি মোৰ পৰিচয়টো দিবলৈ ৰৈ গ'ল, মই পৰিচয়টো দিব লৈছোঁ। মই ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰোঁ। মোৰ নাম মইনুল হক, আৰু মোৰ আপলাইন ৰফিক সিকদাৰ ছাৰ আৰু মুজাফৰ ছাৰ। আৰু শিক্ষাগুৰু হিচাপে আমাৰ অৰূপজ্যোতি ছাৰ, তেখেতলৈকেও মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আজি এই এটমি প্লেটফৰ্মখন যেন এটা নতুন এটা পৰিৱেশ আমি গঠন কৰি ল'ব পাৰিছোঁ। আজি এই প্লেটফৰ্মখনত যে আহিছোঁ, নিশ্চয় সকলোৰে কিবা নহয় কিবা এটা উদ্দেশ্য, আৰু সেই উদ্দেশ্য লৈয়ে বা তাৰ লগতে সফল হ'ব পাৰিছে সকলোৱে, কম পৰিমাণেও হ'লেও।
যিহেতু আমাৰ যিখিনি প্ৰডাক্ট, এই প্ৰডাক্টখিনি যিসকল ইউজ কৰিছে বা ব্যৱহাৰ কৰিছে বা হয়তো খাইছে, খোৱাৰ পিছত নিশ্চয় কিবা নহয় কিবা এটা ইয়াৰ পৰা গুণাগুণ লাভৱান হ'ব পাৰিছে। তাৰ কাৰণে আজি হয়তো এই এটমি প্লেটফৰ্মখন সকলোৱে আদৰি ল'বলৈ বাধ্য হৈছে। গতিকে আজি ঠিক তেনেকুৱা ময়ো বাধ্য হৈ গৈছো, কাৰণ আজি এই এটমি প্লেটফৰ্মখনৰ যিমানখিনি সদস্য আছে সকলোৰে আগত মই এইখিনি ক'ব পাৰিম বুলি মই ভবা নাছিলো, কিন্তু আজি যে মই ক'ব পাৰিছো তাৰ ফালৰ পৰা মই নিজেই ধন্যবাদ মই নিজকে নিজে ধন্যবাদ দিওঁ। কাৰণ যিখিনি আমাৰ এলোপেথিকৰ যিখিনি ট্ৰিটমেণ্ট, এই ট্ৰিটমেণ্টত হতুৱাই যিমানখিনি ছাকচেছ হ'ব পাৰো তাতকৈ বহু গুণে আমাৰ ইয়াতে ছাকচেছৰ এটা সীমাবদ্ধ এটা আছে যে আমি ইয়াৰ পৰা ছাকচেছ হ'বই পাৰো। ঠিক তেনেকুৱা আমাৰ এই প্ৰডাক্টখিনিৰ কথা কয়। গতিকে সকলোৱে আমাৰ এই প্ৰডাক্ট ইউজ কৰিছে। যিয়ে নহওক বাৰু, মই মোৰ সমস্যা যিখিনি আছিলে মই সমস্যাখিনি কওঁ, কাৰণ ইয়াতে সকলোৱে এষাৰ মন্তব্য দাঙি ধৰিবলৈ হ'লে আমাৰ বহুখিনি সময়ৰ প্ৰয়োজন হৈ যাব। গতিকে মই অতি খুব চমুকৈ মই দুআষাৰ টেষ্টিমনি হিচাপে মোক ক'বলৈ অনুমতি দিয়াৰ বাবে মই ৰাখিম। গতিকে মই আজি মোৰ যিখিনি সমস্যা, মোৰ মাৰ এটা সমস্যা আছিলে, যিখিনি হাৰ্টৰ সমস্যা, চুগাৰ, প্ৰেছাৰ, বিভিন্ন ধৰণৰ সমস্যা, ইউৰিক এচিডৰ সমস্যা। পোনপ্ৰথমতে মোক ৰফিক ছাৰে ID টো বনাই দিলে। তেখেতৰ পৰা মই ID টো বনাই মই এসপ্তাহ পিছতে মই ইয়াৰ প্ৰডাক্টখিনি ল'লো। লৈ উঠি মই প্ৰডাক্টখিনি ইউজ কৰিবলৈ দিলোঁ। ইউজ কৰাৰ পিছত প্ৰায় 1.5 মাহৰ পিছত মই ইয়াৰ পৰা যিখিনি পৰিমাণৰ বেমাৰটো বেছি হৈছিলে বা বেছি আছিলে, প্ৰডাক্টখিনি খোৱাৰ পিছত আৰু বহু গুণে বেছি হৈ গ'ল। তেতিয়া মই ইয়াৰ পৰা বহুখিনি মই এটা নিজৰ দুৰ্বলতা এটা ভাৱ আহিছিলে যে প্ৰডাক্টখিনি খোৱাৰ পিছত আৰু বেছি হৈ গ'ল, গতিকে ইয়াতে সমাধানটো কেনেকে হ'ব এই কথাখিনি বুজিব পৰা নাছিলো। সেই মুহূৰ্তত মই আমাৰ কেশৱ মেম তেখেতলৈ মই পৰামৰ্শ লৈছিলো, আৰু তেখেতে মোক পৰামৰ্শ দিছিলে, আৰু সেই পৰামৰ্শ মতে মই এই প্ৰডাক্টখিনি খোৱালো। খোৱাৰ পিছত আজি মোৰ মা সম্পূৰ্ণ নিৰোগী হৈছে। তাৰ পিছতে মোৰ দেউতাৰো ঠিক সেনেকুৱা এটা সমস্যা, ব্ৰেইনত যিটো প্ৰথমতে গলৰ ডিঙিৰ পিছফালে এটা এলাৰ্জিৰ এটা নমুনা দেখা দিছিলে, আৰু সেই এলাৰ্জিৰ পিছৰ পৰাই লাহে লাহে কি হ'ল, তাৰ পৰা প্ৰডাক্টখিনি আমি আৰু বিভিন্ন জাগাৰ পৰা প্ৰডাক্ট বা আমি এলোপেথিক যিখিনি ট্ৰিটমেণ্ট আছিলে সেইখিনি দিলো। দিয়াৰ পিছত মই ছাকচেছ হ'ব নোৱাৰিলো। তাৰ পিছতে এটমি প্ৰডাক্টখিনি দি আছো, বৰ্তমান তেখেতে খাই আছে। তো মাজতে বেমাৰখিনি বহুখিনি বেছি হৈছিলে। তো এতিয়া বৰ্তমান তেখেতৰ মেইন যিটো বেমাৰ, হেল্ল' ছাৰ, ৰফিক ছাৰ, ক্ষমা কৰিব, মই এটা কথা কওঁ আপোনাক। আপুনি আপোনাৰ মাতৃৰ যিকেইটা প্ৰব্লেম, সেই প্ৰব্লেমৰ কাৰণে কি কি প্ৰডাক্ট দিছিল কৈ দিলে বেছি ভাল হ'ব ছাৰ। ঠিক সকলোৰ আছে। কাৰণে সুবিধা হ'ব। হয় হয়, ঠিক আছে, মই প্ৰডাক্টখিনি কৈ দি আছো। মই একচুৱেলি প্ৰডাক্ট দিছিলো, হেমহিম দিছিলো, মিল্ক থিষ্টল দিছিলো, ব্লেক কফি দিছিলো, মৰিংগা দিছো, টুথপেষ্ট দিছো, নিউট্ৰিচিটিকেল মিক্স, এইখিনি প্ৰডাক্ট গোটেইখিনি দিছিলো বাৰু। কণ্টিনিউৱাছ মই এইখিনি প্ৰডাক্ট খুৱাইছিলো। তো এইখিনি মই 4 মাহ পুৰা খোৱালো। 4 মাহত মই পুৰা কোৰ্চটো কৰি দিছো। অলৰেডি তেখেতে এতিয়া সুস্থ হৈছে। এতিয়া টুথপেষ্টটো আৰু ব্লেক কফিখিনি খুৱাই আছো, আৰু বাকীখিনি প্ৰডাক্ট মোৰ এতিয়া খুৱাব লগা হোৱা নাই। হয়তো মই বছৰেকত 1-2টা প্ৰডাক্ট এনেকে মাজে মাজে খুৱাই থাকিম। কাৰণ আমাৰ যিখিনি ইয়াতে খাদ্য প্ৰডাক্ট আছে, এই খাদ্য প্ৰডাক্টখিনি আমি এনেকুৱা নহয় যে আমি যিখিনি খোৱাৰ পিছত বেমাৰ ভাল হৈ গ'ল, পিছত যে খুৱাব নালাগিব তেনেকুৱা কথা নহয়। কাৰণ আমাৰ এই প্ৰডাক্টখিনি এটা খাদ্য। যেতিয়ালৈকে আমাৰ খাদ্য প্ৰডাক্টখিনি আমাৰ বডিত থাকিব, তেতিয়ালৈকে বেমাৰখিনি আমাক আক্ৰমণ কৰিব নোৱাৰে। গতিকে আমি ইয়াৰ প্ৰডাক্টখিনি আমি মাজে মাজে খুৱাই থাকিব লাগিব। সেইটো 1 নম্বৰ কথা। আৰু এটা মোৰ পেচেণ্ট আছিলে, তেখেতৰ কেঞ্চাৰ 2 ষ্টেজ হৈছে। তেখেতে অতি দুৰ্ভগীয়া হৈ আছিলে। বাৰু যিয়ে নহওক, তেখেতে প্ৰায় 10 পৰা 12 লাখ টকা খৰচ কৰিছে। খৰচ কৰি তেখেতৰ যিখিনি কণ্ডিশ্যন, আজি প্ৰায় এবছৰ হ'ব, এবছৰ হ'ব চাগে। তো এবছৰ ধৰি তেওঁলোকে ট্ৰিটমেণ্ট কৰি যিখিনি টকা পইচা খৰচ কৰিলে, 10 পৰা 12 লাখ টকা খৰচ কৰিলে,
খৰচ কৰাৰ পিছত তেওঁলোকে ছাকচেছ হ'ব নোৱাৰিলে। ৰিচেণ্টলি তেখেতে গুৱাহাটীত লৈ গ'ল। গুৱাহাটীত লৈ যোৱাৰ পিছত ডক্টৰে কৈ দিলে যে এই বেমাৰীটো এতিয়া আমি ট্ৰিটমেণ্ট কৰিলে এইটো ছাকচেছ নহ'ব। তাৰপিছত তেওঁলোকে সেইদিনা পেচেণ্টটো লৈ আহি আকৌ তেওঁলোকে শিলচৰত লৈ গ'ল। শিলচৰত লৈ যোৱাৰ পিছত তেওঁলোকে ক'লে যে এইটো খাদ্যনলীটোত কেঞ্চাৰ হৈছে, এইটো যদি আমি এতিয়া যদি অপাৰেশ্যন কৰোঁ চিলাইটো নাথাকিব। তো নাথাকিব বুলি কৈ দিছে। তাৰপিছতে তেওঁলোকে মানে পেচেণ্টজনক কৈ দিছে যে আপোনালোকে পেচেণ্টটোক যি খাব মন যায় আপোনালোকে খুৱাই থাকক। কাৰণ এইটো পেচেণ্টটো আমি চিলাই বা আমি যদি অপাৰেশ্যন কৰোঁ তেতিয়াহ'লে এই চিলাইটো নাথাকিব, এইটো এৰি দিম। কাৰণ স্কিনটো বহুত পাতল হৈ গৈছে। তাৰপিছতে মই মাজতে তেওঁলোকৰ ওচৰত যাই মোৰ প্ৰডাক্টৰ বিষয়ে মই অলপ মানে এক্সপিৰিয়েঞ্চটো তেওঁলোকৰ লগত শ্বেয়াৰ কৰিলোঁ। শ্বেয়াৰ কৰাৰ পিছত মানুহজনে ক'লে ঠিক আছে প্ৰডাক্টখিনি আনি দিয়া। তাৰপিছত তেওঁলোকক মই 29,700 কিবা টকাৰ মই প্ৰডাক্টখিনি আনি দিলোঁ। আনি দিয়াৰ পিছত তেওঁলোকে প্ৰডাক্টখিনি খাবলৈ আৰম্ভ কৰিলে। আজি এই এটা ড'জ শেষ হৈছে, মানে হেম'হিম এটা ছেট শেষ হৈছে। অলৰেডি এটা ছেট শেষ হোৱাৰ পিছত তেওঁলোকে আকৌ ক'লে যে প্ৰডাক্টখিনি মোক আনি দিয়া। তাৰপিছত মই তেওঁলোকক কৈছোঁ যে আপোনালোকে প্ৰডাক্টখিনি খাওক। কমচে কম 2 মাহৰ ভিতৰত মোক একো নুসুধিব, মই একো নকওঁ আপোনালোকক। আপোনালোকে 2 মাহ পিছত মোক নিজে ক'ব, মই কিন্তু নুসুধো। তাৰপিছত তেওঁলোকে মোক সোধাও নাই, কাৰণ তেওঁলোকক যদি মই সুধি থাকোঁ তেওঁলোকে মানে প্ৰশ্ন কৰি থাকিব। গতিকে মই প্ৰশ্নৰ উত্তৰটো মই নিদিওঁ এতিয়া। সেই হিচাপে মানে তেখেতক মানে মই ডাইৰেক্ট কৈছোঁ যে আপোনালোকে প্ৰডাক্টখিনি খাই থাকক। 2 মাহৰ পিছত আপুনি প্ৰশ্ন কৰিব, মই প্ৰশ্নৰ উত্তৰ দিম আৰু কি সমাধান লাগে সেইখিনি। তাৰপিছত এতিয়া তেওঁলোকে যিয়ে নহওক প্ৰডাক্টখিনি খোৱাৰ পিছত প্ৰায় 25 দিন পিছৰ পৰা তেখেতৰ হয় হয় মইনুল মেম। ছাৰ। হয় আৰু হয় আপুনি তেখেতক টোটেল কিমান কি প্ৰডাক্ট দিছে সকলোখিনি অকমান কৈ দিলে ভাল হ'ব হিমহিমৰ লগতে। হয় হয়, মই সেইখিনি কৈ দি আছোঁ। প্ৰডাক্টখিনি মই লাষ্ট মমেণ্টত কৈ আছোঁ। তো প্ৰডাক্টখিনি যেতিয়া নেকি মই দিলোঁ, প্ৰডাক্টখিনি খোৱাৰ পিছত তেখেতৰ যিখিনি মানে কনষ্টিটিউশ্যন যিটো আছিলে পায়খানাৰ, মানে তেওঁ আঙুলি দি ভাঙি ভাঙি ওলাব লগা হয়। মানে প্ৰথম মানে এনেকুৱা মানে কথাটো কৈছে যে মই পায়খানাটো যদি ক্লিয়াৰ হৈ যায় মই মানে বহুতখিনি আৰাম পাওঁ। এনেতো বেমাৰত তেওঁ যুঁজি আছে, কিন্তু পায়খানাটো এইটো একেবাৰে মানে লগে লগে তাৰমানে তেওঁৰ ওলাই গ'লেহে তেওঁৰ মানে এটা ফ্ৰী মাইণ্ডটো আহি যায়। তো তেখেতৰ মানে এই প্ৰডাক্টখিনি খোৱাৰ পিছত মিল্ক থ্ৰিষ্টেলটো হেম'হিমটো দিছোঁ। তাৰপিছত মিল্ক থ্ৰিষ্টেলটো দিছোঁ, প্ৰমাগ্ৰেনেট মিক্সটো দিছোঁ, নিউট্ৰিচিটিকেল মিক্স দিছোঁ, টুথপেষ্টটো দিছোঁ, স্পৰুলিনা এইটো দিয়া নাই বাৰু, আমাৰ মৰিংগাটো দিছোঁ। এইখিনি প্ৰডাক্ট দিছোঁ। এইখিনি প্ৰডাক্টটো খোৱাৰ পিছত এতিয়া বৰ্তমান তেখেতৰ যিখিনি পায়খানাৰ প্ৰব্লেম এইখিনি চল্ভ হৈছে। আৰু যিখিনি তেওঁ মানে গলেদি যিটো মানে তেওঁৰ কাহি উঠিলে, কাহটোৰ লগত তেখেতৰ ভিতৰৰ পৰা যিখিনি লেতেৰা মানে ব্লাড জমা হৈ থকা মানে যিটো বীজাণুযুক্ত সেইখিনি বস্তু অট'মেটিকলি তাৰমানে কাহৰ লগত ওলাই আহে, তেওঁ নিজে কোৱা মতে। আৰু পায়খানাটো ক্লিয়াৰ হোৱা বুলি কৈছে, আৰু টুথপেষ্টটো ৰেগুলাৰ খাই আছে। আৰু যিখিনি গেছৰ সমস্যা সেইখিনি সমস্যাটোৰ পৰা তেওঁ পৰিত্ৰাণ পাইছে বুলি মোক জনাইছে। তেখেতে যিহেতু নিজেই ক'ব বুলি মই এষাৰ কথা কৈ থৈ দিছোঁ, সেইকাৰণে মই সোধাও নাই। গতিকে তেওঁ নিজেই কথাষাৰ মোৰ লগত শ্বেয়াৰ কৰিছিলে। ইতিমধ্যে আকৌ মানে মই যাম বুলি এটা ঠিৰাং কৰিছিলোঁ, কিন্তু কিবা অসুবিধাৰ কাৰণে মই যাব পৰা নাই। নহ'লে আৰু অকণমান টেষ্টিমনি মই ল'ব পাৰিলোহেঁতেন। তো এইখিনি তেওঁলোকৰ পৰা ৰিজাল্টটো পাইছোঁ, আৰু তেওঁ সম্পূৰ্ণ সুস্থ নহ'লেও এতিয়া কমেও 30-40% এটা মানে সুস্থৰ এটা নমুনা মই দেখা পাইছোঁ। কাৰণ যেতিয়া মানে ডক্তৰে মানে ৰেফাৰ কৰিলে, দুই ঠাইৰ পৰা যেতিয়া ডক্তৰে ৰেফাৰ কৰিলে, অৰ্থাৎ শিলচৰ আৰু গুৱাহাটী, তো যেতিয়া ৰেফাৰ কৰিলে, ৰেফাৰ কৰাৰ পিছত মানুহজনৰ কিন্তু বেমাৰ বেছি। আৰু সেই মুহূৰ্তত বেমাৰীজন ঘৰত অহাৰ পিছত যি খাব মন যায় তাকে খাব দিছে। পেচেণ্টজনৰ কোনো নিস্তাৰ নাই। এতিয়া মৰিবহে ওলাইছে। আৰু সেই পেচেণ্টক যেতিয়া নেকি মই প্ৰডাক্টখিনি খোৱালো, তেওঁলোকে গুৱাহাটীৰ পৰা শিলচৰৰ পৰা 3 দিনৰ মূৰতে তেওঁলোকে মেকআপ দিলে। এই 3 দিনৰ ভিতৰতে মেকআপ দি উঠি যেতিয়া ঘৰত আহিলে, তেতিয়া মই প্ৰডাক্টখিনি আৰম্ভ কৰিবলৈ দিব পাৰিলো, আৰু সুবিধাটো পালো মই। তো প্ৰডাক্টখিনি যেতিয়া মই দিলো, তেতিয়াৰ পৰা বৰ্তমানলৈকে যে প্ৰডাক্টখিনি খাইছে, খোৱাৰ পিছত যে নিশ্চয় কিবা নহয় কিবা এটাতো পাইছে কাৰণে তেওঁ এতিয়া বৰ্তমান
নতুনকৈ আৰু বেমাৰত বেছিকে যে ভুগি বা কিবা এটা যে হ'ব লাগিছিল সেইখিনি নহয়। গতিকে নিশ্চয় কিবা এটা হৈছে কাৰণে মানুহজন এতিয়া সুস্থ হৈ উঠিছে। সিদিনা গৈছিলো, যোৱাতে তেখেতে দুটা হাতেদি দুটা চকী উলিয়াই আনি কিনে বহিব দিছে। মই কৈছো কিয় এনেকে কৰিছে আপুনি, চকী আনিব নালাগে ন, আপুনি কিয় আনিব লাগে, আপুনি বেমাৰী মানুহ। হয় নাই মই দিব পাৰিছো বহা। তাৰপিছত বহিব দিলে, যিয়ে নহওক বহিলো, বহি কথাষাৰ পাতিলো, ভাল লাগিল। কিন্তু তেখেতৰ যিখিনি এতিয়া মানে টেষ্টিমনি হিচাপে সেইখিনি পালো। আৰু আমাৰ যিখিনি টেষ্টিমনি আছে তেওঁলোক হয়তো নাই, কিন্তু মই সেইখিনিৰ বিষয়েও মই অলপ কওঁ। তথাপি আমাৰ সংসাৰ আলী আহমেদ তেখেতে মোৰ দ্বাৰাই কেঞ্চাৰ পেচেণ্ট এটা মানে গলত কেঞ্চাৰ হৈছিলে, তেওঁ বৰ্তমান সম্পূৰ্ণ সুস্থ হৈ গ'ল, ভাল হ'ল তেখেতে। অকল হেমহিমটো খোৱাৰ পিছতে ভাল হ'ল। আৰু আমাৰ ৰফিক ছাৰেও দিছে, সেইটো টেষ্টিমনি দিলে নে নাজানো। ৰফিক ছাৰে এটা দিছিলে টেষ্টিমনি, মোক কৈছিলে যে মানে পায়খানা ৰাস্তাত তেওঁৰ কেঞ্চাৰ হৈছিলে। মানে প্ৰথমতে হৈছিলে পাইলছৰ পৰা যাই কেঞ্চাৰ হৈ গ'ল। সেইটো পেচেণ্টটো ভাল হৈ গৈছে, প্ৰডাক্টটো খাই আছে এতিয়া, হেমহিমে খাই আছে, আৰু বেলেগ প্ৰডাক্ট হয়তো দিয়া নাই তেওঁ। ত এইখিনি জনামতে মোৰ এইখিনি গম পাইছো, আৰু মোৰ ফালৰ পৰা এইখিনি পাইছো। আৰু আছে দুই এটা প্ৰডাক্ট ইফালে মই গুৱাহাটী সোণাপুৰ বুলি কয়, তাতে মই এজনক দিছিলো। তেখেতৰ বৰ্তমান কেমো ল'ব লগা হৈ আছে। গতিকে কেমোটো লোৱাৰ পিছতহে তেওঁ প্ৰডাক্ট খিনি খাব। কাৰণ ইয়াৰ আগতে প্ৰডাক্ট খিনি দিছিলো ঠিকেই, কিন্তু তেখেতৰ প্ৰডাক্ট খিনি খাবলৈ অলপ লেট কৰিলে। প্ৰথমতে বিশ্বাসটো নকৰিলে, লগে লগে তেওঁলোকে কি কৰিলে, প্ৰডাক্টটো থৈ দিলে সেনেকে। তাৰপিছতে মই ফোন কৰি জানিলো যে আপোনালোকে প্ৰডাক্ট খিনি খাইছে নে? নাই খোৱা। তাড়াতাড়ি খাওক সেইখিনি প্ৰডাক্ট। মই খাব দিলো, 15 দিন মান খালে। খোৱাৰ পিছত তেওঁলোকে এটা ইমপ্ৰুভ পাইছিল, কিন্তু তেওঁৰ মানে ভাত খোৱা বা কিবা পানী খোৱা বন্ধ হৈ গ'ল। মানে অৱশেষত এনেকুৱা হৈ গৈছিল যে একো জুলীয়া বস্তু একো খাব নোৱাৰে। খাব যেতিয়া নোৱাৰে, তেতিয়া তেওঁলোকে ডক্তৰ তাত নিবলৈ বাধ্য হ'ল। আজি সেই পেচেণ্টজনে বৰ্তমান কেমো লোৱা অৱস্থাতে আছে, কিন্তু মানুহজন ঠিকে আছে এনে, কিন্তু খাব নোৱাৰে যদি একেবাৰে ঠিক থকা বুলিও ক'ব নোৱাৰি। গতিকে মানুহটো জীয়াই আছে কোনো ৰকম। গতিকে তেখেতে আকৌ কেমো খিনি লোৱাৰ শেষত আকৌ মানে তেওঁ আমাৰ এই প্ৰডাক্ট খিনি খাব বুলি মানে এষাৰ মানে মন্তব্য ৰাখিছে বুলি কৈছে, আৰু মোক জনাইছে যে মই ইয়াৰ প্ৰডাক্ট খিনি খাম। আৰু মই খাবৰ কাৰণে মই পৰামৰ্শ বহুখিনি আগবঢ়াই দিছো, তেওঁলোকক আলোচনা হৈছো, তেওঁলোকে খাব। গতিকে সেইটো এটা আমাৰ প্লাছ পইণ্ট আছে, তাতেও ভালেখিনি এটা হেৰি পোৱা গৈছে। গতিকে যিয়ে নহওক, আমাৰ ইয়াৰ প্ৰডাক্ট যিমানখিনি আছে, ক'বলৈ হলে কোনটো এৰি কোনটো কম, কোনটো থাকি যায়, কোনোবাটো মানে মনত আহে, আকৌ কোৱাৰ কাৰণে সময়টো নাথাকে। সকলোৰে এনেকুৱা, কিন্তু আমাৰ আচলতে যিখিনি প্ৰডাক্ট আমি বেমাৰ হলেও খাব পাৰো, বেমাৰ নহলেও আমি খাব পাৰো। কাৰণ আজি প্ৰায় 35 বছৰে হ'ব মই মেডিচিনৰ লগতে হয়তো কম বেছি পৰিমাণে লাগি আছো। যিহেতু মই এটা মেডিচিন ডিষ্ট্ৰিবিউটাৰ হিচাপে মই ব্যৱসায় কৰো। গতিকে ইয়াতে যিমানখিনি আমাৰ মেডিচিন থাকে, এই মেডিচিনৰ পৰা যে কিমান খিনি কি হয়, তাৰ পৰা যে লাভৱান কিমান খিনি হয়, সেইখিনি আমাৰ অলপ হলেও অধ্যয়ন কৰা আছে, বা সেইখিনি আমি ক'ব পাৰো। আৰু তাৰ লগত যদি আমি এল'পেথিকৰ লগত যদি আমি যদি আমাৰ যিখিনি খাদ্য প্ৰডাক্ট, আমাৰ যিখিনি ফুড চাপ্লিমেণ্ট, এইখিনিৰ লগত যদি তুলনা কৰো, খুবেই এটা দীঘলীয়া এটা প্ৰচেছ হয়। কাৰণ আমি যদি এতিয়া সাধাৰণতে জ্বৰৰ টেবলেট খাই দিওঁ, এতিয়া খালে আধা ঘন্টা পিছতে জ্বৰটো নোহোৱা হৈ যাব। কিন্তু আমাৰ যিটো আমাৰ খাদ্য প্ৰডাক্ট, আমাৰ যিখিনি ইয়াৰে নেচাৰেল প্ৰডাক্ট, এইখিনি খাবলৈ হলে আমাৰ সময় লাগিব। আৰু এইখিনি সময়ৰ মূৰত আমি লগে লগে আমি বেমাৰটো ভাল হোৱা দেখিবলৈ নাপাম, বা অনুমান কৰিব নোৱাৰিম। গতিকে আমি এই প্ৰডাক্ট খিনি খোৱাৰ পিছত খুব মানে লাহে লাহে বস্তুটো আমাৰ ইমপ্ৰুভ হৈ আহে। গতিকে আমি ধৈৰ্যটো আমাৰ খুবেই প্ৰয়োজন। আমি ধৈৰ্য সহকাৰে যদি ইয়াৰ প্ৰডাক্ট খিনি আমি যদি বেমাৰ নোহোৱাৰ আগতেই যদি আমি খোৱাৰ কাৰণে চিন্তা কৰো, যে টকা পইচাৰ কথা যদি চিন্তা কৰি যদি আমি প্ৰডাক্ট খিনি নাখাওঁ, তেতিয়াহ'লেতো আমি একচুৱেলি দুৰ্ভগীয়া। গতিকে আমি আচলতে টকা পইচা অৰ্জন কৰাৰ কাৰণে, আমি সুস্থ হৈ থকাৰ কাৰণে আমি প্ৰডাক্ট খিনি খাব লাগে। আৰু যদি আমি টকা পইচা সাঁচি ৰাখো, আৰু যদি প্ৰডাক্ট খিনি আমি নাখাওঁ, টকা পইচা খৰচ কৰিবলৈ যদি টান পাওঁ, তেতিয়াহ'লে আমাৰ একচুৱেলি জীৱনত কোনো মূল্য নাই। কাৰণ আমি অইন দেশত দেখা পাইছো, বা বেলেগ বেলেগ আমাৰ ইণ্ডিয়াৰ বাহিৰত
কাণ্ট্ৰিত দেখা পাইছো তেওঁলোকে নিজৰ জীৱনটোৰ বহুত মূল্য দিয়ে আৰু সেইবিলাক যে তেওঁলোকৰ যে যিবিলাক মূল্য দিয়ে আমি তেওঁলোকৰ তুলনাত একচুৱেলি আমি একোৱেই নহয় কাৰণ তেওঁলোকৰ যদি স্বাস্থ্য থাকে তেওঁলোকৰ চিন্তাধাৰা হল এনেকুৱা যে তেওঁলোকৰ যদি স্বাস্থ্য ভালে থাকে তেতিয়াহ'লে আমি দীঘলীয়া জীৱন এটা নিৰোগী হৈ থাকিব পাৰিম আৰু আমি সুস্বাস্থ্য লৈ আমি এটা সংসাৰ গঢ়ি তুলিব পাৰিম সেইখিনি চিন্তাটো আমি চেঞ্জ কৰি আমি এনেকুৱা চিন্তা কৰিব লাগে গতিকে আমি সদায় নিগেটিভ চিন্তাটো আমি কৰিব নালাগে পজিটিভ চিন্তা কৰিব লাগে আৰু সকলোৱে আমাৰ এটমিক থাকি আজি সকলোৱে এই এটমি প্লেটফৰ্মত আমি নিৰোগী হৈ আছো যে সেইটো এটা প্ৰমাণিত কাৰণ যিসকল আজি আপলাইন সকলে আজি যে এটমিত লাগি আছে তেওঁলোক নিশ্চয় আজি এই এটমি প্লেটফৰ্মৰ পৰা যিখিনি প্ৰডাক্ট খাইছে তাৰ লগতে নিজৰ স্বাস্থ্য ল'ব পাৰিছে আৰু 3টা প্ৰজন্মলৈকে মানে আইডিটো জীয়াই ৰাখিব পাৰিছে কিমান এটা সুন্দৰ আমি যিটো বস্তু খাইছো তাৰ লগতে আমাৰ ইনকামো হৈ গৈছে এনেকুৱা কোম্পানী বা এনেকুৱা প্লেটফৰ্ম আৰু হয়তো প্লেটফৰ্ম বহুত আছে কিন্তু এনেকুৱা প্লেটফৰ্ম আৰু যে দুবৰাই এনেকুৱা হ'ব বুলি মোৰ বিশ্বাস নহয় আৰু এনেকুৱা ইমান মেইনটেনেঞ্চ কৰি এটা কোম্পানীয়ে যে ইমানখিনি যে এটা মানে ব্ৰেইন কোম্পানীয়ে এনেকুৱা যে এটা প্লেটফৰ্ম যে আমাৰ ওচৰত দাঙি ধৰিব পাৰিছে গতিকে মই সপোনতো ভবা নাছিলো মোৰ এটা সপোন আছিলে যে ভাল এটা নেটৱৰ্ক বিজনেছ কৰিব পাৰিলে বহুত ভাল লাগিলহেঁতেন কিন্তু আজি হয়তো সেই নেটৱৰ্ক বিজনেছটো পাই বহুতখিনি ভাল লাগিছে গতিকে আপোনালোকেও হাৰি যাব নালাগে সকলোৱে মানে নিজে নিজৰ কাম নিজৰ বুলি যুঁজি থাকিলে নিশ্চয় এদিন সফল হ'ব পাৰিম কাৰণ ইয়াতে টকা পইচা বা হয়তো কাৰোবাৰ কম কাৰোবাৰ বেছি বা হয়তো কাৰোবাৰ হয়তো নাথাকে ঠিক তেনেকুৱা বহুত থাকে এতিয়া ধৰি লওক যে সাধাৰণতে কাৰোবাৰ অৰ্থৰ ক্ষেত্ৰেদি ক'ব গ'লে বহুত দুৰ্বল হয়তো এনেকুৱা আছে তেখেতৰ যোগ্যতাও কম কিন্তু তেখেতৰ জ্ঞান বা ব্যৱহাৰ আচৰণ মানসিকতা এইবিলাক অতি এটা মাৰ্জনীয় হয় বা সুন্দৰ তেখেতৰ যদি ঠিক সেইখিনি যদি জ্ঞান হিচাপে যদি থাকে যদি সেইখিনি এটা ডাঙৰ সম্পদ হিচাপে যদি তেওঁ বজাই ৰাখিব পাৰে আৰু তেনেকুৱা মানুহ এটা সময়ত তেওঁ নিজেই এটা সন্মানৰ এটা পাত্ৰ হৈ আহিব আৰু তেওঁ এটা ডাঙৰ এটা পদক্ষেপ ল'ব পাৰিব সেইখিনি তেওঁৰ ভৱিষ্যত থাকিব গতিকে মই হয়তো মিটিঙত কোৱাৰ তেনেকুৱা অভ্যাস নাই আমিও সকলোৱে শিকিবলৈয়ে আহিছো বা হয়তো মনৰ যিখিনি কথা ভাগ বতৰাই কৰিবলৈ আহিছো গতিকে আমি যদি ভুল নকৰো আমি শিকিব নোৱাৰিম আমি ভুল কৰিলেহে আমি শিকিব পাৰিম গতিকে আমাৰ মেইন হ'ল চেষ্টা আমি চেষ্টা কৰিব লাগিব ভুল কৰি থাকিলেও নহব আমি চেষ্টা কৰি থাকিলে আমাৰ ভুলবিলাক শুধৰণি হ'ব আমি যদি ভুল নকৰো তেতিয়াহ'লে আমাৰ চেষ্টাও নাহিব শুধৰণিও নহব গতিকে আমি ভুল কৰিলেও আমি চেষ্টা কৰি গৈ থাকিব লাগিব তেতিয়া এটা সময়ত যায় আমি নিজকে নিজৰ পৰিৱৰ্তন কৰিব পাৰিম আৰু নিজে পৰিৱৰ্তন হ'বলৈ হলে আগতে নিজে চেষ্টা ল'ব লাগিব গতিকে আমি চেষ্টা কৰি সকলোৱে নিজে নিজে পৰিৱৰ্তন হোৱাৰ কাৰণে আমি সকলোৱে চেষ্টা কৰো গতিকে এইখিনিয়ে কৈ আজিৰ হোষ্ট আমাৰ মুজাফৰ ছাৰ তেখেতলৈকে মই মোৰ মাইক্ৰফোনটো আগবঢ়াই দিছো ৱেলকাম মুজাফৰ ছাৰ থেংক ইউ আজি টেষ্টিমনি দিলে আমাৰ তো আমি তো যিমান এটমি কৰি পোৱা নাছিলে তো আজি যিখিনি টেষ্টিমনি মনোলগ দাঙি ধৰিলে খুব সুন্দৰ কথা দাঙি ধৰিছে আমাৰ বহুত অভিজ্ঞতাও হ'ল ইয়াৰ পৰা মনোজ ছাৰলৈ অশেষ ধন্যবাদ থাকিল তেখেতে আৰু আগবাঢ়ি যাব বুলি আশা ৰাখি ইয়াৰ পিছত মাতিছো শ্বাহৰুখ আহমেদ ছাৰ ৱেলকাম শ্বাহৰুখ ছাৰ হয় মইনুলক ছাৰ আপোনাৰ মাইক্ৰফোনটো অফ কৰিব থেংক ইউ শ্বাহৰুখ আহমেদ ছাৰ তেখেতে মিটিঙত উপস্থিত নাই ইয়াৰ পিছত মাতিছো সুৰেশ বড়ো ছাৰ ৱেলকাম সুৰেশ বড়ো ছাৰ
Suresh Boro sir, welcome. হয়, তেখেতৰ আপলাইন কোনোবা আছে যদি তেখেতক এবাৰ কল কৰি কিনে জনাই দিয়ক। তেখেতে হয়তো নেটৱৰ্ক প্ৰব্লেম হ'ব পাৰে বা মোবাইলৰ ওচৰত নাই নেকি। Suresh Boro sir আপলাইনে কল কৰি দিলে apply ভাল হয়। হয় Moinul Haq sir আছে। হয় শাহৰুখ আহমেদ আছিলে, মই এটা ফোন কৰি আছো, মই সুৰেশ বড়ো ছাৰক মই ফোন কৰি কথাখিনি জানি লওঁ। হয়, হয় Shahrukh Ahmed sir. Hello. Hello. আহিছে হয়, হয় Suresh সুৰেশ। Boro sir. Oh, namaskar. Welcome. হয়, নমস্কাৰ। আপুনি অলপ টেষ্টিমনিৰ বিষয়ে আগবাঢ়ি দাঙি ধৰক। ঠিক আছে। আপুনি Thank যি you. প্ৰডাক্ট ইউজ কৰিছে সেই Thank you, বিষয়ে sir. থেংক ইউ। আচ্ছা, আজি এটমিৰ সন্ধিয়াৰ যে এটমি প্ৰডাক্টৰ আজি মিটিংখনৰ হোষ্ট মুজাফৰ মহম্মদ ছাৰ আৰু লগতে আমাৰ এটমিৰ গ্ৰেট লেডি লিডাৰ আমাৰ মেডাম কেশন দত্ত মেম, লগতে এই মিটিঙত উপস্থিত থকা সকলো নপুৰণি সদস্যসকল, লগতে মোৰ আপলাইন সন্মানীয় মইনুল হক ছাৰ আৰু শাহৰুখ আহমেদ ছাৰ, যিহেতু আজি এই মিটিংখনত মোক এই প্ৰডাক্টৰ ইউজ কৰি টেষ্টিমনিৰ বিষয়ে মোক অকণমান ক'বলৈ মোক অনুৰোধ জনাইছে। সেইকাৰণে মই আজি মিটিংখনৰ হোষ্ট আজি এই মিটিংখনত মই সকলোকে ধন্যবাদ জনাইছোঁ। মই সুখী হৈছোঁ। মই পোনপ্ৰথমে সকলোকে মই নমস্কাৰ জনাইছোঁ। সন্ধিয়াৰ কথা হ'ল, পোনপ্ৰথমে মই ক'বলগীয়া কথাটো আছে, কিন্তু এটা কথা মই কোম্পানীত বা এটমিক কোম্পানী মই জইন নকৰা আগতে মোৰ আপলাইন মইনুল হক আৰু শ্বাহৰুখ খান তেখেতৰ লগত প্ৰথমে এই কোম্পানীৰ বিষয়ে আলোচনা কৰিছিলোঁ। তাৰমানে কোম্পানীৰ বিষয়ে মই বহুত জানিব বিচাৰিছিলোঁ, কিন্তু মই আজি 2-3-4 বছৰ মই এই এটমিৰ বিষয়ে মই শুনিছিলোঁ এই ছ'চিয়েল মিডিয়াত বা ফেচবুকত, তেনেকা ফেচবুকত মানে এনেকা মেছেজ আহিছিল, ঘৰতে বহি ইনকাম কৰিবা, ঘৰতে বহি তেনেকা ইনকাম ল'ব পাৰিবা, এনেকা মানে তেনেকা সুযোগ মানে ফেচবুকত তেনেকা পাইছিলোঁ। কিন্তু মই কি বিজনেছ ঘৰত বহি মানে ইনকাম কৰিব পাৰা কি কোম্পানী, এইটো মই বিষয়ে খুব জানিব বিচাৰিছিলোঁ। মই প্ৰথমে এই লখিমপুৰ বা এইফালে ডিব্ৰুগড় ছাইডৰ পৰা এজন ফেচবুকত দিয়াজনী মই নাম্বাৰটো লৈ ফোন কৰিছিলোঁ। তাৰমানে তেওঁ কৈছিলে, ফোন কৰাৰ পিছত মোক জনাইছিল, তুমি এনেকা এটমি কোম্পানী, তেনেকৈ এটা কলগেট কিনি ল'বা। কলগেট যোগেদি তোমাৰ কি শৰীৰৰ কি সমস্যা আছে, কিছুমান এই শৰীৰ সমস্যাটো তোমাৰ সমাধান হৈ যাব, আৰু লগত তুমি ইনকামো পাব। এনেকুৱা কথা মোক জনাইছিলে। মই তথাপিও এনেকা মই বিশ্বাস কৰা নাছিলোঁ। আৰু তেনেকেই কিছুমান আৰু পালোঁ, এই মাজত আৰু পাইছোঁ তেনেকা
ৰঙিয়া চাইডৰ ফালে এজন মানে লেডি মানুহ বা মহিলা মানুহে মোক তালৈ মই ফোন কৰিছিলোঁ, ফেচবুকত পাইছিলোঁ। এওঁ কৈছিলে তুমি ঘৰতে বহি ইনকাম কৰিব পাৰিবা, অকমান সময় দি কাম কৰিলে তোমাৰ ইনকাম পাব। আচ্ছা, কোম্পানীটো কি? কোম্পানীটো এটমি। আচ্ছা, এইটো বিষয়ে মই পালোঁ। আৰু দ্বিতীয়বাৰ মানে তৃতীয়বাৰ মানে পাইছিলোঁ। আৰু এজন মানে কাৰাইগড়ৰ পৰা পাইছিলোঁ। কালেগৰ পৰাও মানে মই ফেচবুকত দিয়া এনেকা পাইছিলোঁ, ফোন কৰিছিলোঁ মই। তুমি এটা কলগেট এখন মানে ব্যৱহাৰ কৰি চাবা। তোমাৰ শৰীৰৰ কিছুমান সমস্যা তোমাৰ সমাধান হ'ব। আচ্ছা, ঠিক আছে। মই ইমানখিনি এই ফেচবুকত পোৱা নাম্বাৰবিলাক কণ্টেক্ট কৰি মই চবকো মানে তেনেকুৱা ৩-৪ জনৰ মই সুধি ল'লোঁ বা গম পাইলোঁ। তথাপিও মই বিশ্বাস কৰা নাছিলোঁ। যেতিয়া যোৱাবাৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহত আমাৰ গাঁৱত এই শ্বাহৰুখ আহমেদ ওদালগুৰি তেখেতে আমাৰ গাঁৱত মানে তামোল বিজনেছৰ কাৰণে আহিছিলে। তেওঁ বাগান লৈছিলে। এই বাগান লোৱাত মই আমাৰ ৰাইজৰ আছিলে বাগানটো। ইয়াতে আলোচনা কৰা হ'ল যে তেওঁ ক'লে যে কোনোবা যদি হেৰি আছে বা চুগাৰ থকা মানুহ তেনেকা মানে এটা সুধিলে তেনেকেই মানে কথাবিলাক অলপ শ্বেয়াৰ কৰিলে তেওঁ। কি বস্তু মই সুধিলোঁ যে কি বস্তু এটমি। মই এই আগৰ যিবিলাক মই ফেচবুকত পাইছিলোঁ, কণ্টেক্ট কৰিছিলোঁ, এই কথাটোকে মানে মই ওচৰতে পালোঁ আৰু। চাওঁ এবাৰেই মানে ল'বলৈ মই সক্ষম হ'লোঁ যে এইবাৰ ওচৰতে পালোঁ। আৰু যদি বেয়া হয়, কিবা হয়, খাই পেলাই যদি মই ওচৰতে মানুহ জনাব পাৰিম বা ক'ব পাৰিম, তেনেকা কথাটো মই চিন্তা কৰি মই জইন নকৰাৰ আগতে শ্বাহৰুখ আহমেদ আৰু মইনুল হক তেখেতক মই ফোন কৰি কণ্টেক্ট কৰি কচুবেলত আমাৰ ওদালগুৰিৰ আণ্ডাৰত থকা এটা কচুবেল চক বুলি আছে, এই আমাক দোকানত মোক মানে এই কলগেট এটমি এটা পিচ মানে দি দিলে। তাৰপিছত এইটো ব্যৱহাৰ কৰিলোঁ। কলগেট হিচাপে ব্যৱহাৰ কৰিলোঁ। তাৰপিছত মই মৰ্ণিং আৰু তেনেকা সন্ধিয়া তেনেকা খালী পেটত দুবাৰকৈ মই মোক উপদেশ দিলে, মই তেনেকৈ খালোঁ। তাৰপিছত মই ২৫দিন মান পিছত মই খাই পেলাই চেক কৰিলোঁ। চেক কৰাৰ পিছত মই যথেষ্টখিনি চুগাৰৰ যিটো ৰেণ্ডমটো কমিছে। কিবা এটা পাৰ্চেণ্ট কমিছে। খুব লাগিছে, ভাল লাগিলে। এইটো বিশ্বাস কৰি মই আকৌ জইন কৰি ল'লোঁ। যিহেতু জইন কৰিলে, কোম্পানীত জইন কৰিলে মই ডিছকাউণ্টত পাব। যথেষ্টখিনি ডিছকাউণ্ট পাব আৰু মোৰ নিজাকৈ ইনকাম পাব। এইখিনি কথা মই জানিলোঁ মোৰ আপলাইনৰ সকলৰ পৰা। ভাল লাগিল। তাৰপিছত মইনুল হক বা শ্বাহৰুখ আহমেদ তেখেতসকলে মোক নিজৰ টাউনত মোক জইন কৰাই ল'লে। জইন কৰাৰ পিছত মই তেনেকৈ প্ৰডাক্ট মানে শ্বপিং কৰিলোঁ। শ্বপিং কৰা মৰিংগা আৰু টুথপেষ্ট টেমা মই ল'লোঁ। মৰিংগা আৰু বৰ্তমানলৈকে শেষ কৰা নাই। এইটো ব্যৱহাৰ কৰি চলি আছে, কণ্টিনিউ চলি আছে। কিন্তু বৰ্তমান মোৰ ভাল লাগি আছে। খুব ভাল লাগিছে। আগৰ দৰে মানে হেৰি নাই। চুগাৰটো মই নাই বুলিয়ে যেন লাগি আছোঁ এতিয়া।
বৰ্তমানলৈকে মই আকৌ মানে চেক কৰা নাই, যিহেতু মোৰ টুথপেষ্টটো শেষ হোৱা নাই আৰু মৰিংগাটো শেষ হোৱা নাই। শেষ কৰাৰ পিছত মই এই ছেপ্টেম্বৰ মাহত মই চেক কৰি আকৌ মই মিটিঙত এইটো ৰিপৰ্ট দি দিম। সেইটোৱে সেইটো মানে যেনে মই প্ৰডাক্টটো ব্যৱহাৰ কৰি খুব ভাল লাগিছে। আৰু মই কথা হ'ল এতিয়া মই নিজে এটা প্ৰমাণিত বা প্ৰমাণ দিয়াৰ পিছত বা ইমপ্ৰুভ কৰাৰ পিছত মই আনকো মই দিব পাৰিম এনেকৈ মই ভাবি আছোঁ। আৰু তেনেকা পেচেণ্টটো বহুত আছে মই কৈছোঁ। আৰু আহিছোঁৱে প্ৰডাক্ট কিনিবলৈ মানে মোক মানে অৰ্ডাৰ দিম বুলি মই কথা দিছোঁ বহুতে। কিছুমান দিছে, কিছুমান জইনিং কৰাৰ কথা কৈছে। কিন্তু মই তেখেতলোকে এতিয়া জবৰদস্তি কৰা নাই। যিহেতু মোৰ এই প্ৰডাক্টটো ইউজ কৰাৰ পিছত কিমানখিনি মই পাৰ্চেণ্ট মোৰ চুগাৰ লেভেলটো মানে আহিব, ৰিজাল্ট আহিব, সেইটোৰ পিছত মই বাট চাই আছোঁ। গতিকে মই আশা ৰাখিছোঁ যে এইখিনি প্ৰডাক্ট মোৰ কাৰণে বহুত ভাল কাম কৰিব, ভাল এটা মানে ৰিজাল্ট দিব। সমাজত মই কিছুমান বহুত তেনেকা মানুহ বহুত পৰি আছে, তেনেকা পেচেণ্ট বহুত পৰি আছে। চুগাৰ বুলি নহয়, প্ৰেছাৰ বৰ্তমান আমাৰ গাঁৱত এটা মানে কেঞ্চাৰ আছে। কেঞ্চাৰ এটা আৰম্ভ হৈছে, সেইটো মই ভাবি আছোঁ। তেওঁলোকেও মানে ল'বলৈ মানে হেৰি কৰি আছে। তথাপি মই ইমান জবৰদস্তি কৰা নাই। আৰু তেনেকা বহুত আছে, তেনেকা থাইৰড, চুগাৰ, প্ৰেছাৰ আছে, বিভিন্ন ধৰণৰ তেনেকা বেমাৰী এনেকা পেচেণ্ট গাঁৱত আছে। তেখেতলৈ মই ওচৰত যোৱা নাই। যেতিয়া মই এই ইউজ কৰাৰ পিছত বা মৰিংগা আৰু টুথপেষ্ট ইউজ কৰাৰ পিছত যিমানখিনি মোৰ ভাল ৰিজাল্ট আহিব, অহাৰ পিছত মই তেওঁলোকৰ মানে পেচেণ্ট ওচৰত যাবলৈ কম হ'ব বুলি মই ভাবিছোঁ। আৰু মই সেইখিনি কথা মই জনাবলৈ যাম। জিয়ানক মই আশা ৰাখিছোঁ, আজি এই এটমি প্ৰডাক্ট মোৰ কাৰণে কিমানখিনি মোক সুস্থ ৰাখিছে, মই যথেষ্ট সুখী হৈছোঁ। আৰু মই আশা কৰোঁ এই প্ৰডাক্টকেইটি মোক মানে মোৰ জীৱন মানে নিৰাময় মানে হ'ব পাৰিম বুলি মই আশা ৰাখিছোঁ। মই আৰু বিশ্বাসত এই প্ৰডাক্টটো মই ব্যৱহাৰ কৰি আছোঁ। আৰু আনকো মই এই প্ৰডাক্টটো ইউজ কৰাই দিম বুলি মই ভাবি আছোঁ। আৰু মই সুখী হৈছোঁ, তৃতীয় কথা যেতিয়া এইটো জইন কৰাৰ পিছত, মই মিটিঙত জইন কৰাৰ পিছত জইন কৰিলোঁ আৰু বিভিন্ন ধৰণৰ এনেকা দূৰৰ মানুহবিলাকৰ লগত মই মিটিঙত বিভিন্ন বেমাৰৰ বিষয়ে মই শ্বেয়াৰ কৰি কথাটো বা জানি পেলাই মই ভাল লাগিছে, মই নিজকে বহুত ভাল লাগিছে। আৰু যোনে মানে ইয়াত জইন কৰিব, তেওঁলোকে জানিব। আৰু যোনে ইয়াতে জইন কৰিছে, নিজে নিজে এটা প্ৰমাণ আছে। আৰু যিবিলাকে প্ৰমাণিত থকা সকলেহে ইয়াত জইনিং কৰিছে। সেইটো মই জানিছোঁ। আৰু বহুত তেনেকা শ্বেয়াৰিঙত মই বেমাৰ বিষয় বা প্ৰডাক্ট ইউজ কৰাৰ পিছত কি ৰিজাল্ট পাইছোঁ, মানুহবিলাকৰ যি ৰিজাল্ট পাইছোঁ, সেইবিলাক মই জানি মই খুব ভাল লাগিছে। আৰু ভৱিষ্যতত এই এটমি কোম্পানী আমাৰ সমাজখনত জীৱন মানে নৱপ্ৰজন্মৰ জীৱন মানে সুস্থ ৰাখিব, গঢ়ি তুলিব। মই এইটো আশা ৰাখিছোঁ। গতিকে মই ক'বলগীয়া ইমানখিনি নাই, যিহেতু মই নতুন হিচাপে জইন কৰিছোঁ। আজি এমাহমান হৈছে, এমাহমান হ'ব লাগে, একমাহমান হৈছে মোৰ জইন কৰা। ইমানখিনি মই আগবাঢ়িব লাগিছে, মই কাম কৰিব পৰা নাই। বিশেষ মই
কামত ব্যস্ত থকাৰ কাৰণে তথাপিও মই পিছলৈ এই এটমিৰ কাম কৰিবলৈ মই সক্ষম হ'ব আৰু মই কাম কৰি যাম। যিহেতু তেনেকা মানুহ বহুত তেনেকা মানে চাফাৰ হৈ আছে। টকা পইচা বহুত পেলনি মানে খৰচা কৰিছে, বেমাৰ ভাল হোৱা নাই। এটা এই এটমি কোম্পানীত যিটো আগৰ আমাৰ এজন গ্ৰেট লিডাৰ কোৱাৰ দৰে যদি মেডিকেলত গেলি বা এটা ডক্তৰ তাত গেলে প্ৰথমে বহুতখিনি ৰিপৰ্ট কৰাৰ পিছতহে পইচা আদায় কৰাৰ পিছত মানে আদায় কৰি ল'ব, পইচা আদায় কৰি ল'ব, তেতিয়াহে মানে বেমাৰৰ কথা মানে ক'ব বা ঔষধ লিখি দিব। তেনেকা মানুহ বহুত আছে, পেচেণ্ট আছে। লাখ লাখ টকা খৰচা কৰি বেমাৰ ভাল হোৱা নাই। তেনেকা বহুত সমাজত আছে বা বহুত গাঁৱত তেনেকা পেচেণ্ট আছে। আমি জানাত মই আনক ক'বলৈ নাযাওঁ। মোৰ নিজৰ গাঁৱতে তেনেকে বহুত পেচেণ্ট আছে। ডাঙৰ ডাঙৰ বেমাৰত ভুগি থকা বা টকা পইচা নোহোৱাৰ কাৰণে ডক্তৰ তাত যাবলৈ নোৱাৰাৰ কাৰণে খৰচা কৰিব নোৱাৰাৰ কাৰণে তেনেকে বেমাৰ ভুগি তেনেকা মানে জীৱন অন্তিম কৰিবলগীয়া হ'ল। তেনেকে বহুত আছে। আশা ৰাখিছোঁ মই এই আজি মিটিংখনত এইখিনি মই ক'বলৈ সুযোগ দিয়াৰ কাৰণে মই নিজে সুখী আনন্দিত আৰু আশা ৰাখিছোঁ আমাৰ এটমি কোম্পানীৰ ভৱিষ্যতলৈ জীয়াই থাকিব আৰু মানুহৰ জীৱন গঢ়ি তোলাত মানে কাম আগবাঢ়ি যাব। এইখিনি আশা ৰাখি মই মোৰখিনি চমু ক'বলৈ মোক দিয়াৰ বাবে মোক মই আপোনালোকক বা আজিৰ মিটিং এটমি হষ্টিং মুজাফৰ ছাৰ তেখেতলৈ মই ধন্যবাদ জনাইছোঁ। লগতে মোৰ সকলোকো মোৰ শুভেচ্ছা যাচি মই চমু ক'বলগীয়াখিনি সামৰিছোঁ। ধন্যবাদ। হয়, থেংক ইউ ছাৰ। আজি আমাৰ সুৰেশ বড়ো ছাৰে যিখিনি মন্তব্য আগবাঢ়ি দাঙি ধৰিলে, কাৰণ তেখেতে একদম নতুন লিডাৰ হয়। আমাৰ এমাহৰ ভিতৰত কোনো লিডাৰে কথাই পাতিব নাজানে, কিন্তু সেই বিষয়ে জানিবলৈ গ'লে আমাৰ সুৰেশ বড়ো ছাৰে সাধাৰণ টুথপেষ্ট আৰু সৰু সুৰা প্ৰডাক্ট ইউজ কৰি যিখিনি আগবঢ়ালে টেষ্টিমনি, খুব সুন্দৰ টেষ্টিমনি আগবঢ়াইছে। তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। থেংক ইউ। থেংক ইউ হয়, ছাৰ। সুৰেশ বড়ো ছাৰ, আপোনাৰ মাইক্ৰফোনটো অফ কৰিব। ঠিক আছে। হয়, যিহেতু আমাৰ টিমৰ এজন লিডাৰ উপস্থিত নাই, শ্বাৰুক আহমেদ ছাৰ উপস্থিত নাই, মই পইণ্ট টিমৰ এজন মানুহৰ পৰা মই টেষ্টিমনি ল'বলৈ বিচাৰিম। হয়, নহয় ছাৰ, আজি আপোনালোকৰ টিমৰে হ'ব নে প্ৰত্যেক সপ্তাহে এটা গ্ৰুপৰ থাকিব? আপোনাৰো কিছুমান টেষ্টিমনি আছে, আপুনিও দিব পাৰে, হষ্টিঙত আছে যদিও দিব পাৰে। ত' আজি সম্পূৰ্ণ আপোনাৰ গ্ৰুপৰ থাকিব আৰু নেক্সট উইকত আৰু এজন গ্ৰুপৰ মই ইয়াতে আজি এনাউন্সমেন্ট কৰিম। সকলো টিম লিডাৰ্চ থাকিব বুলি মই অনুৰোধ কৰিছোঁ। চ' লাষ্টত আমি লিষ্টখন ৰেডি কৰিম। নেক্সট উইকত কোন টিম হ'ব আমি ডিচাইড কৰিম। আৰু তাৰপিছতে প্ৰত্যেকটো আমাৰ গ্ৰুপৰে এটা এটা দিন দিয়া হ'ব। ত' হয়, থেংক ইউ ছাৰ। হয়, থেংক ইউ মেম। হয়, আপুনি মই আপোনাৰো বহুতখিনি টেষ্টিমনি আছে, তাৰে মাজৰে আপুনি দুই এষাৰ দি দিব ছাৰ, কণ্টিনিউ কৰিব। থেংক ইউ। হয়, হয়, থেংক ইউ। হয়, মই ইয়াৰ মাজত আৰু এগৰাকী এক্টিভ লিডাৰ, লেডি লিডাৰ হয়, মই মঞ্জু আৰা মেমক মাতিছোঁ। হয়, মঞ্জু আৰা মেম, ৱেলকাম। হয়, ৱেলকাম ছাৰ। হয় মেম, আপোনাৰ যি টেষ্টিমনি আছে, আপুনি যি দুটা তিনিটা প্ৰডাক্ট ইউজ কৰিছে, তাৰ বিষয়ে চমুকৈ দুআষাৰ মন্তব্য দাঙি ধৰক টেষ্টিমনি। হয়, থেংক ইউ। আপোনালৈ মোৰ মাইক্ৰফোনটো হয় হেণ্ড ছাৰ, অভাৰ কৰিছোঁ। হয় ছাৰ, থেংক ইউ।
মই নিউট্ৰিচিটিকেল মিক্স আৰু এটমিক টুথপেষ্ট আৰু মই মৰিংগাটো ব্যৱহাৰ কৰি আছোঁ 1 মাহ হ'ল আৰু ইয়াৰ আগতেও খাইছোঁ মই। তো মোৰতো বহুত কেইটা বেমাৰ আছিল। বেমাৰৰ পৰা এতিয়া মোটামুটি ভালেমান আৰাম পাইছোঁ মই। ক'ব গ'লে পুৰাপুৰি সুস্থই হৈ গৈছোঁ। তো এটমিক প্ৰডাক্টৰ ওপৰত মই ইমান ভৰসা নাছিল, যিখিনি মই মানে বৰ্তমান ভৰসা পাইছোঁ। তো আচলতে ক'ব লাগে বহুত বহলাই, মই আচলতে বহলাই ক'ব নোৱাৰো। মানে অলপ ক'লে মানে হৈ যায় এনেকুৱা লাগে। তো এটমিক টুথপেষ্টটো হয়তো সৰু, বস্তুখিনি সৰু কিন্তু কামত বহুত গুণ আছে ইয়াৰ। যিখিনি লিখা আছে গুণ ইয়াতকে বেছি আমি যেন মানে ব্যৱহাৰ কৰি মানে পাওঁ আৰু ভাল পাইছোঁ। তো নিউট্ৰিচিটিকেল মিক্সটো খাই আৰু ভাল পাইছোঁ। তো এইটো সকলোৱে ব্যৱহাৰ কৰি মানে আনন্দিত হৈছে। যিকেইজনে খাইছে মোটামুটি চব কেইটাই মানে ভাল প্ৰমাণ পাইছোঁ আৰু। তো এইটো ভাল মানুহ বা ৰোগী মানুহ সকলোৱে খাব পাৰে। মানে 10 বছৰত ওপৰৰ পৰা সকলোৱে আমি খাব পাৰোঁ। তো এই বিষয়ে আচলতে মেডিচিনৰ বিষয়ে ক'ব গ'লে মানে বহুত ক'ব লগা আছে। কিন্তু ইমান কৈ মানে বহুত সময় লাগি যাব। গতিকে চবে মোটামুটি বহুত ভাল পাইছোঁ। মই মোটামুটি বহুত সুস্থ হৈছোঁ এইটোৱেই। ছাৰ মেম মুজফৰ আপুনি ছাৰ, কি বেমাৰৰ কাৰণে কি প্ৰব্লেম আছিল, কি বেমাৰৰ কাৰণে মোৰ নিউট্ৰিচনেল গেছৰ কাৰণে মই বহুত মিক্স পৰিশ্ৰান কওক। আছিলোঁ। হয় ছাৰ, মই গেছৰ প্ৰব্লেম আছিল আৰু বিষো আছিল। আৰু মোটামুটি মানে খালেও মানে বেয়া লাগিছে, নাখালেও মানে বেয়া লাগিছিল, পেটটো ফুলা ফুলা ভাৱ যেন লাগিছিল। মানে যি খাইছোঁ মোটামুটি গেছৰ প্ৰব্লেমটো বাঢ়িয়ে আছিল। দিনে দিনে বাঢ়িয়ে আছিল আৰু লেট্ৰিনটো নোহোৱা হৈছিল। মানে ৰাতি লেট্ৰিন হোৱাৰ কাৰণে ঔষধ খালেহে লেট্ৰিন হৈছিল, নাখালে নহৈছিল। এনেকুৱা আছিল। কিন্তু এইটো প্ৰডাক্ট খোৱাৰ পিছত মই বহুতখিনি মানে আৰাম পাই গৈছোঁ। ছাৰ থেংক মুজফৰ ইউ মেম। ছাৰ, হয় হয়, থেংক ইউ মেম। আপুনি সাধাৰণ নিউট্ৰিচিটিকেল মিক্স আৰু টুথপেষ্ট আৰু 100% হয় পিয়ৰ স্পিৰুলিনাৰ ইউজ কৰি আপুনি যিখিনি ফলাফল পাইছে তাৰ বিষয়ে কোৱাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু হয় থেংক ইউ ছাৰ। প্ৰত্যেকটা প্ৰডাক্টে আপুনি ক'ব লাগে, কাৰণ আপুনি যিহেতু বিউটি কেয়াৰ ছেট ইউজ কৰি আছে। আপুনি বিউটি কেয়াৰ হয় 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 ছেটৰ বিষয়ে চমুকৈ দুআষাৰ মন্তব্য দাঙি ধৰক। আপুনি ইভিনিং কেয়াৰ ছেট ইউজ কৰি আছে। হয় ছাৰ। আপুনি ইভিনিং কেয়াৰ ছেটৰ বিষয়ে চমুকৈ দাঙি হয় ধৰক হয় মেম। থেংক ইউ। হয় হয় ছাৰ। মোৰ মুখত মানে মেষ্টাৰ দাগো আছিল, তাৰপিছত ব্ৰণ উঠিছিলে, তাৰপিছত মানে উঠিয়ে আছিলে। কেইদিনমান যাওঁতে মানে উঠে কমে। বহুত মই মানে ডক্তৰ দেখুৱাইছোঁ, ডক্তৰৰ ওচৰত যাই পেলাই বহুত পইচা নষ্ট কৰিছোঁ। কিন্তু মই আৰাম পোৱা নাছিলোঁ। তেনেকুৱা ল'লে ভাল হওঁ, নল'লে আকৌ তেনেকুৱা হৈ যায়। মুখখন মানে বহুতে বেয়া হৈ আছিলে। এতিয়া মই ইভিনিং প্ৰডাক্টৰ বিষয়ে মই জানি পেলাই অৰ্ডাৰ কৰি আনি হয়তো 10-12 দিন হৈছে মই ইউজ কৰিছোঁ। ইউজ কৰি মানে মোটামুটি 3 ভাগৰ 2 ভাগ মই ভাল পাইছোঁ আৰু। মানে মুখত এতিয়া ব্ৰণ উঠা বন্ধ হৈছে। এতিয়া মানে দাগ যিবিলাক আছিল সেইবিলাকো মানে বহুত পৰিমাণে কমি গৈছে। এতিয়া মোৰ ভাল লাগিছে আৰু। যিয়ে মানে আগতে চাইছিল মানে সকলোৱে কৈ আছিল এনেকুৱা কিয় হ'ল কিয় হ'ল। মই মানে উত্তৰ দিব পৰা নাছিলোঁ যে মুখত কি হৈছে। গতিকে এতিয়া মানে যিয়ে চাই সিয়ে কৈছে নাই ঠিকে আছে, মুখখন আগৰ দৰে হৈ আছে।
মানে ভাল হৈ আছে, কি লগাইছে এনেকুৱা মানে সকলোৱে মানে কৈছে আৰু বৰ্তমান। তো ইভিনিং কেয়াৰ ছেটটো খুবেই ভাল আৰু ক'ব গ'লে খুব 100-ৰ ভিতৰত মানে 100-এ আছে। থেংক ইউ ছাৰ। হয়, থেংক ইউ মেম। আপুনি সাধাৰণ টেষ্টিমনি দিয়াৰ বাবে আৰু যিখিনি প্ৰডাক্ট ইউজ কৰিছে সেই প্ৰডাক্টৰ বিষয়ে আপুনি জনোৱাৰ বাবে খুব নথৈ আনন্দিত হৈছোঁ মই, কাৰণ আপুনিও নতুনে হয়, আপুনি বেছি দিন হোৱা নাই জইনিং কৰা। মই আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ। হয়, থেংক ইউ। আপোনাৰ মাইক্ৰফোনটো অফ কৰিব। হয়, মই হয়, চলমন ছাৰ, আপুনি হেণ্ড ৰাইজ কৰিছে, আপুনি কিবা সুধিব নেকি? থেংক ইউ ছাৰ। মই আব্দুল খালেকে কৈছোঁ বাৰু। হয় ছাৰ, আমাৰ টিমলৈ এজন লিডাৰ আহিছে, আমাৰ মাজত উপস্থিত হৈছে টাইব আলী ছাৰ। তেখেতে বহুত প্ৰডাক্ট ইউজ কৰিছে, তেখেতে এজেন্ট ৰেংকো লৈছে। চ' তেখেতক বহুত দিনৰ মূৰত লগ পাইছোঁ, দুআষাৰ ক'বা দিব বুলি তেখেতক মই আপোনালৈ মাইক্ৰফোনটো হেণ্ডঅভাৰ কৰিছোঁ ছাৰ, থেংক ইউ। হয়, হয়, দুখিত ছাৰ, যিহেতু মাহিলী মিটিংটো আমাৰ কেশৱ দত্ত মেমে যিটো পৰ্যায় নিব দিছে, সেই পৰ্যায়ে নিব লাগিব। যাৰ বাবে দুখিত মই। যিহেতু হয়তো অহা ৰবিবাৰে আপোনালোকৰ টিমৰ হ'ব, আপোনালোকৰ টিমৰ পৰাই দিব পাৰিব। হয়, হয়, আহ, মুজাফৰ ছাৰ, মই কৈ হয় হয় দিছোঁ। হয়, আব্দুল খালেক ছাৰ, ৱেলকাম। হয় মেম, ঠিক আছে। হয় ছাৰ, মেম ৱেলকাম। হয়, আপোনালোকৰো আজি মিটিঙৰ শেষলৈকে থাকিব। আমি লিষ্টখন তৈয়াৰ কৰিম, ত' প্ৰত্যেক গ্ৰুপে এটা সপ্তাহত এদিন পাব দায়িত্বটো। আজি যেনেকে মুজাফৰ ছাৰৰ টিমে পাইছে, তেনেকে নেক্সট উইক হয়তো আপোনাৰ বা মীনা মেমৰ যিকোনো গ্ৰুপৰে পাব। ত' প্ৰত্যেক গ্ৰুপতে বহুত লিডাৰ্ছ আছে। ত' এতিয়া ধৰক আমি মিক্স আপ কৰিলে মানে এতিয়া আমাৰ মাজতে বহুত সদস্য আছে। ত' প্ৰত্যেকৰে গ্ৰুপৰ কোনোবা না কোনোবা ইম্পৰ্টেণ্ট তেনেকুৱা থাকে বহুতৰে। ত' সেইখিনি আকৌ মাতিব লাগিব, আৰু নামাতিলে মানে আকৌ বেয়া লাগিব। ত' টাইব আলী ছাৰক মই দেখিছোঁ, ভাল লাগিছে। টাইব আলী ছাৰ, ৱেলকাম। আপোনাক লগ পাই বহুত ভাল লাগিছে পুনৰ। হয়, হয়, ঠিক আছে, থেংক ইউ মেম। আপুনি যিটো কৰে সেইটো মই মানি ল'ম। যি হয়, হয়। কয়, যি দিয়ে ত' দিয়ক, মোক হয়, হয়, মানে এইটো প্ৰত্যেকটো দায়িত্ব দিলে হ'ল। গ্ৰুপৰে এদিন এদিন আমি টেষ্টিমনি ৰাখিম। নিশ্চয় টাইব আলী ছাৰে আমাক টেষ্টিমনি দিব বুলি মই আশা কৰিছোঁ। টাইব আলী ছাৰ, ৱেলকাম। ভালে আছেনে? থেংক ইউ মেম, হয় ছাৰ। ধন্যবাদ। হয় ছাৰ, আপুনি মিটিঙত ৰেগুলাৰ আহিব, আৰু আপোনালোকৰো গ্ৰুপৰ যিদিনা টেষ্টিমনি থাকিব, আপুনি নিশ্চয় আহিব। আপোনাৰ টেষ্টিমনি বিলাক দিব বুলি অনুৰোধ কৰিলোঁ। ঠিক আছে ছাৰ? হয় মেম। হয়, হয়। চ' আমি লিষ্টখন আজি বনাম, আৰু আপুনি সপ্তাহৰ মিটিঙত আহিব। আমাৰ প্ৰত্যেক ৰবিবাৰে এই মিটিংখন হ'ব। ত' প্ৰত্যেক ৰবিবাৰে এটা গ্ৰুপৰ আমি টেষ্টিমনি শুনিম, তেওঁলোকৰ এক্সপিৰিয়েঞ্চ, তেওঁলোকৰ পৰা বহুতখিনি টেষ্টিমনি আমি জানিব পাৰিম, আৰু শেষত প্ৰশ্ন শিতান থাকিব। চ' আজি দুখিত, আপোনাক আমি আজি ইনভাইট নকৰোঁ। আপোনালোকৰ টিমৰ লগত আপুনি আহিব ছাৰ, ঠিক আছে? হয়, হয়। থেংক ইউ মেম। অ'কে, থেংক ইউ। প্ৰত্যেকৰে টিমত আমি এনেকে টেষ্টিমনি ল'ম বুলি আমি থিৰাং কৰিছোঁ। চিষ্টেমটো মানে আমি চিষ্টেমেটিক গ'লে মানে ভাল হয়। চিষ্টেমেটিক নগ'লে মানে কি হ'ব, আৰু কাৰোবাক মাতিব মন যাব অন্য টিমৰ। আৰু কোনোবা এজন থাকিব, তেনেকে প্ৰত্যেকজনৰে থাকিব। ত' সকলো টিমে আমাৰ কাৰণে ইম্পৰ্টেন্ট হয়। গতিকে আমি যিটো চিষ্টেম বনাইছোঁ, সেইটো মতে আমি গ'লে বেছি ভাল হয় বুলি আমি ভাবিছোঁ। চ' ডিচিপ্লিন ইজ মাষ্ট। আমি ডিচিপ্লিনটো ফ'ল' কৰিব লাগিব। চ' থেংক ইউ। ইয়াতে কোনো বেয়া নাপাব, সকলোৱে সমৰ্থন কৰিব বুলি অনুৰোধ কৰিলোঁ। হয়, থেংক ইউ। হয়, মুজাফৰ আলী ছাৰ, প্লিজ কন্টিনিউ কৰিব। টাইব আলী ছাৰ, থেংক ইউ। আপুনি হয়, থেংক ইউ, মেম। আপুনি কন্টিনিউ থাকিব, আৰু আমি আলোচনা কৰিম শেষত আকৌ। হয়, থেংক ইউ ছাৰ। হয়, থেংক ইউ মেম। হয়, টেষ্টিমনিৰ বিষয়ে মই দুআষাৰ চমুকৈ কৈছোঁ। আজি মই টেষ্টিমনি, মই একচুৱেলি তেনেকৈ ক'ব নাজানো, বহলাই ক'ব নাজানো। ত' মই হয়, প্ৰডাক্ট মই বহুতেই ইউজ কৰিছোঁ।
তাৰ মাজত মই কিছুমান ভাল ডাঙৰ ৰোগী যিসকলে ভাল পাইছে সেইসকলৰ বিষয়ে ক'ম মই। অলৰেডি মই 19জন পাইলছৰ ৰোগীক মই 19জনলৈকে দিছোঁ মই, আৰু 19জনলৈকে ভাল পাইছে। তো মই এই 19জনলৈকে মোৰ সাধাৰণ পাইলছৰ কাৰণে যিসকলক দিছোঁ 19জনে ভাল পাইছে। তাৰপিছত আপোনাৰ থাইৰয়ডৰ কাৰণে 2জনক দিছোঁ, 2জনে ভাল পাইছে। তাৰপিছত আপোনাৰ নাৰ্ভৰ কাৰণে মই 2জনক দিছোঁ, 2জনে ভাল পাইছে। তাৰপিছত মই নিজে যিহেতু পাইলছৰ কাৰণে ভুগিছিলোঁ, মই একেৰাহে 24 বছৰ মই পাইলছৰ কাৰণে ভুগিছিলোঁ। মই 2বাৰ অপাৰেশ্যনো কৰিছিলোঁ। তো তাৰপিছত মই ভাল পোৱা নাছিলোঁ, কিন্তু এটমিৰ সাধাৰণ প্ৰডাক্টে মোৰ পাইলছ ভাল হোৱাৰ কাৰণে মই আজি এটমিত লাগি আছোঁ, এটমিত জড়িত হৈছোঁ। ইয়াৰ কাৰণে মই প্ৰত্যেকটা প্ৰডাক্টে মই 100% গেৰাণ্টিৰ সৈতে মই দিওঁ, যিসকলক দিওঁ। তাৰপিছত আপোনাৰ কি বুলি কয়, এজন পেৰালাইচিছ হোৱা ব্যক্তি 2জন অলৰেডি ভাল পালে। 2জনক মই দিছোঁ, 2জনে ভাল পালে। কিন্তু মই এটা কাম কৰিব পৰা নাই, ভিডিঅ' বনাব লাগিছিলে, মই ভিডিঅ' বনাব পৰা নাই। যিহেতু দূৰত আছিল, তাৰ কাৰণে মই ভিডিঅ' বনাব পৰা নাই। পেৰালাইচিছৰ কাৰণে মই 100% গেৰেণ্টি দিছিলোঁ, আৰু মই এনেকে প্ৰডাক্ট দিছিলোঁ যে যদি ভাল নাপায় তেন্তে মই মোৰ গাড়ী আছে, মোৰ গাড়ী লৈ যাব বুলি মই দলিলত লিখি দিছিলোঁ। মই এটমিৰ প্ৰডাক্ট দলিলত লিখি কোনোবাই বিশ্বাস নকৰাৰ কাৰণে মই দলিলত লিখি পেলাই মই এটমিৰ প্ৰডাক্ট বিক্ৰী কৰিছোঁ। যে যদি আপুনি ভাল নাপায় মই আপোনাক পইচা ঘূৰাই দিম। তাৰ প্ৰমাণ হয়তো মুখেৰে ক'লে আপুনি বিশ্বাস নকৰিব পাৰে, কাৰণ পইচা বহুত। তো গতিকে দলিল লৈ আহক, দলিলত লিখি আপোনাক প্ৰডাক্ট দিম। যদি ভাল নাপায় আপোনাক মই পইচা ঘূৰাই দিম। হয়, শতাব্দী ছাৰ হয় না মেম হয়? আপোনাৰ মাইক্ৰফোনটো অফ কৰিব। হয় ছাৰ, মই কথা এটা ক'ব খুজিছোঁ ছাৰ। আপুনি কি বেমাৰত কি প্ৰডাক্ট ব্যৱহাৰ কৰিছে লগে লগে কৈ গ'লে ভাল হয় ছাৰ, আমাৰো হয় সাজেষ্ট কৰিব। হয়, নিশ্চয় কৈ যাম, নিশ্চয় কৈ যাম। তাৰপিছত মই কেঞ্চাৰ বেমাৰীৰ কাৰণে মই প্ৰডাক্ট কিছুমান দিছিলোঁ, কিন্তু তেখেতৰ ভাগ্য বেয়া। যিদিনাখন প্ৰডাক্ট আহি পালে সেইদিনাই ঢুকালে। হয়, মই এইবাৰ মই কি বেমাৰৰ কাৰণে কি প্ৰডাক্ট দিছোঁ মই কৈ আছোঁ। পাইলছৰ কাৰণে মই সাধাৰণ 100% পিয়ৰ স্পৰিনাৰ টুথপেষ্ট আৰু নিউট্ৰিচিটিকেল মিক্স, এই তিনিটাই দিছোঁ। যিকেইজনক দিছোঁ এই তিনিটাই দিছোঁ, আৰু এই তিনিটাই কোনোবাই 2 ড'জ ইউজ কৰিছে, কোনোবাই 1 ড'জ ইউজ কৰিছে, কোনোবাই 3 ড'জ ইউজ কৰিছে। কিন্তু ভাল পোৱাটো সকলোৱে ভাল পাইছে। 19জনে ভাল পাইছে। তো বাকী 2জনৰ এতিয়ালৈকে মই টেষ্টিমনি পোৱা নাই, কাৰণ তেওঁলোকৰ মোবাইলত এতিয়া ফোন মাৰিলে ফোনো নালাগে, আৰু তেওঁলোকৰ টেষ্টিমনি পোৱা নাই আজিলৈকে। তেওঁলোকে দুবাৰা প্ৰডাক্টটো লোৱা নাই, এবাৰে প্ৰডাক্ট লৈছিল, তাৰপিছত তাত প্ৰডাক্টটো লোৱা নাই। তাৰপিছত মই থাইৰয়ডৰ কাৰণে মই 100% পিয়ৰ স্পলিনাৰ আৰু নিউট্ৰিচিটিকেল মিক্স আৰু অমেগা 3 এই তিনিটাই দিছোঁ। তাৰপিছত আপোনাৰ তেখেতেও ভাল পাইছে, 2 ড'জ ইউজ কৰিছে, 2 ড'জ ইউজ কৰি ভাল পাইছে। আৰু তাৰপিছত মই নাৰ্ভৰ প্ৰব্লেমৰ কাৰণে অমেগা 3 100% পিয়ৰ স্পলিনাৰ আৰু মিল্ক থ্ৰিষ্টল এই দুটাই দিছিলোঁ, এই তিনিটাই দিছোঁ। এই তিনিটাতেই ভাল পাইছে। তেখেতে 1 ড'জ ইউজ কৰিয়ে ভাল পাইছে। তাৰপিছত আপোনাৰ পেৰালাইচিছ 2জন ভাল পাইছে। পেৰালাইচিছ 2জনৰ কাৰণে মই অমেগা 3 হিম'হিম, তাৰপিছত মৰিংগা তেতিয়া আহি পোৱা নাছিলে, 100% পিয়ৰ স্পলিনাৰ আৰু টুথপেষ্ট, এই 4টা প্ৰডাক্ট দিছোঁ। তো 2জনকে এই 4টা প্ৰডাক্টে দিছোঁ। এজনে 2বাৰ ইউজ কৰি ভাল পাইছে, আৰু এজনে এবাৰ ইউজ কৰি আছে। তেখেতে 50% ভাল পোৱা বুলি কৈছে।
দেখা যাক পৰিৱৰ্তন ছেকেণ্ড ড'জ লোৱাৰ পিছত কি পায়। যদি কমপ্লিটলি ভাল পায় তো মই কৈছোঁ তেখেতক মোৰ কাৰণে দোৱা কৰিব আৰু দৰ্শনক ক'ব দিছোঁ যে আপুনি প্ৰচাৰ কৰিব যে হয় এনেকুৱা প্ৰত্যেকটা বেমাৰৰ কাৰণে প্ৰডাক্ট পোৱা যায় বুলি মই ক'ব দিছোঁ। তেখেতেও মোৰ ঘৰৰ পৰা অলপ দূৰত হয়, প্ৰায় 30 কিলোমিটাৰ দূৰ হয়। আৰু ময়ো নিজেও এতিয়া যিহেতু মই বহুত শকত হৈ গৈছিলোঁ, মই সৰুৰ পৰাই গাড়ী চলাওঁ, বহুত শকত হৈ গৈছিলোঁ। তাৰ কাৰণে এদিনাখন কেশন মেমে ক'লে যে আপুনি আৰবিকা ব্লেক কফি ইউজ কৰি চাব পাৰে। তো মই আৰবিকা ব্লেক কফি যেতিয়াৰ পৰা ইউজ কৰি আছোঁ তেতিয়াৰ পৰা লাহে লাহে খিনাই এতিয়াতো প্লেনে হৈ গ'লো। মই আৰবিকা ব্লেক কফিক মই চেলুট জনাব লাগিব যে আৰবিকা ব্লেক কফিটো এনেকুৱা সুন্দৰ ভাল বস্তু বুলি। হয়, মই প্ৰডাক্ট এতিয়ালৈকে ইউজ কৰি আছোঁ আৰবিকা ব্লেক কফি। তাৰপিছত ঘৰত ইউজ কৰি আছে নিউট্ৰিচিটিকেল মিক্স। তাৰপিছত হয়, যিসকল তিৰোতা মানুহ আছে সেইসকলে যদি নিউট্ৰিচিটিকেল মিক্স আৰু প্ৰমেগ্ৰেনেট যদি ইউজ কৰে তেন্তে নিজেই প্ৰমাণ দিব পাৰিব যে হয় প্ৰমেগ্ৰেনেট আৰু নিউট্ৰিচিটিকেল মিক্স ইউজ কৰিলে খালি গাঁৱৰ মানুহ নহয় সকলোৱে ভাল পাব, কাৰণ তাৰ চেহেৰাৰ ফালে চালেই এটা সৌন্দৰ্য, এটা তাৰমানে দিল শীতল হৈ যোৱা এটা ভাৱ আহে তাৰ চেহেৰাটো চালে। তেনেকুৱা ভাল প্ৰডাক্ট হয়। 100 মিল্ক কি বুলি কয় নিউট্ৰিচিটিকেল মিক্স আৰু প্ৰমেগ্ৰেনেট। হয়, মই এইখিনি টেষ্টিমনি দিয়ে মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ আৰু সকলোকে প্ৰডাক্ট ইউজ কৰাৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ যে সকলোৱে প্ৰডাক্ট ইউজ কৰি চাওক যে আমাৰ এটমিৰ প্ৰডাক্ট কেনেধৰণৰ প্ৰডাক্ট হয়, কেনে ধৰণৰ কাম কৰে, নিজেই অট'মেটিকলি গম পাব আৰু নিজেই টেষ্টিমনি দিব। হয়, থেংক ইউ। মই এইখিনি কৈয়ে মই চমু বক্তব্য সামৰণি মাৰিছোঁ আৰু ইয়াৰ পিছত আছে আমাৰ হয় বিষ্ণু ছাৰ কিবা ক'ব নেকি? হয়, বিষ্ণু ছাৰ। হেল্ল' ছাৰ। হেল্ল', হয় ছাৰ। হয়, বিষ্ণু ছাৰ আপোনাৰ নেটৱৰ্কৰ প্ৰব্লেম হৈছে। আপুনি মানে অলপ চুগাৰৰ কাৰণে মেইন কোনটো প্ৰডাক্ট ভাল হ'ব? হা? হেল্ল', হয়। হয়, আপোনাৰ মাতষাৰ শুনা পোৱা নাই। শুনি পাইছেনে ছাৰ? হয়, কওকচোন। মোৰ মাতটো শুনি পোৱা নাই ভালকৈ। মই হয় সুধি হয় আছোঁ যে এইটো চুগাৰৰ প্ৰব্লেমৰ কাৰণে হয় হয় এইটোৱে মই 100% কোনটো প্ৰডাক্ট চিয়ৰ হয় বুলি হয় ক'ম। আপুনি 100% চিয়ৰ দিব পাৰিব। আপুনি চুগাৰৰ বিষয়ে যদি আপুনি হয় আমাৰ গ্ৰুপৰে হয় তেখেতে আপুনি চুগাৰৰ কাৰণে মিল্ক থিষ্টল, আৰবিকা ব্লেক কফি আৰু হিমহিম এই তিনিটাই আপুনি প্ৰথমত দিয়ক। লগতে টুথপেষ্টটো দিব। মিল্ক থিষ্টল, আৰবিকা ব্লেক কফি আৰু হিমহিম এই তিনিটা আপুনি দিব পাৰে। হয়, ইয়াৰ বিষয়ে প্ৰশ্ন আপুনি কৰিব পাৰিব যিহেতু আমাৰ প্ৰশ্ন উত্তৰ শিতান আছে। হয়, মই এতিয়া প্ৰশ্ন উত্তৰ শিতান আগবঢ়াবৰ বাবে মই কেশন মেমক মোৰ মাইক্ৰফোনটো হেণ্ড অভাৰ কৰিছোঁ। হয়, কেশন মেম ৱেলকাম। প্ৰশ্ন উত্তৰ শিতানটো আগবঢ়াই লৈ যাওক। হয়, থেংক ইউ। হয়, থেংক ইউ মেম। ৱেলকাম এভৰিৱান। হয়, ধন্যবাদ। মুজফৰ আলী ছাৰলৈ অশেষ ধন্যবাদ। তেখেতে আজি হোষ্টিং কৰিছে। ইমান ব্যস্ততাৰ মাজতো আজি মিটিংখন অতি সুন্দৰকৈ পৰিচালনা কৰিলে। চ' তেখেতলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ সভাত আজি দুআষাৰ মন্তব্য চমুকৈ দুআষাৰ অতি আকৰ্ষণীয় আৰু গুৰুত্বপূৰ্ণ মন্তব্য দাঙি ধৰিলে আমাৰ এজেণ্ট লেডি লিডাৰ মীনা নাথ মেমে। তেখেতলৈও বহুত বহুত ধন্যবাদ জনাইছোঁ।
চ' আমাৰ ৰুলেন ছাৰক দিয়া হৈছিলে দায়িত্বটো, কিন্তু নেটৱৰ্ক প্ৰব্লেমৰ কাৰণে তেখেত অনুপস্থিত হ'ল। চ' তেখেতৰ বাবে সেইবাবে মন্তব্যটো আমাৰ মীনা মেমক দিয়া হ'ল। চ' নেক্সট আজি সঁচাকৈ বহুত সুন্দৰ সুন্দৰ কথা আমি জানিব পাৰিলোঁ, বহুতখিনি টেষ্টিমনি আমি গম পালোঁ। মুজাফৰ আলী ছাৰৰ টিমৰ পৰা বহুতখিনি টেষ্টিমনি আমি পাইছোঁ, আৰু বহুত আছে টেষ্টিমনি। চ' এইখিনি আমি নেক্সট টাইম আকৌ যেতিয়া মুজাফৰ আলী টিম আহিব, তেতিয়া তাৰ বাবে আমি অপেক্ষা কৰিম, আৰু টেষ্টিমনি আহিব বুলি আমি আশা কৰিছোঁ। লগতে আমাৰ ৰফিক সিকদাৰ ছাৰ, মইনুল হক ছাৰ, ছাৰক আহমেদ ছাৰ, আকৌ সুৰেশ বড়ো ছাৰ, লগতে মঞ্জুৱাৰা খাতুন মেম, মুজাফৰ আলী ছাৰ, তেওঁলোকে অতি সুন্দৰকৈ তেওঁলোকৰ টেষ্টিমনি ভাগ বতৰা কৰিলে, তেওঁলোকৰ অভিজ্ঞতা আমাৰ মাজত ভাগ বতৰা কৰিলে। আমি সকলোৱে বহুতখিনি কথা আজি শিকিব পাৰিছোঁ। চ' শেষত এতিয়া আমাৰ প্ৰশ্ন শিতান আছে। চ' প্ৰশ্ন শিতানৰ বাবে এতিয়া আমাৰ যেনেকে মিটিঙত এজন এজনকে আমি মাতো, তেনেকে আমি ইয়াত মাতিব নোৱাৰিম, কাৰণ তেনেকে মাতিলে বহুত সময় যাব। আৰু হয়, আমি আজি প্ৰথম দিন হয়, সেইটো কাৰণে আমি আজি এটা কিছুমান কথা ক্লিয়াৰলি আমি পাতিম, যে হয় চিনাকি পৰিচয় শিতানটো আমি নলওঁ, কাৰণ বহুত সদস্য থাকে, চিনাকি পৰিচয় শিতান লওঁতে আপোনাৰ প্ৰায় আধা ঘন্টা 1 ঘন্টা লাগি যাব। ত' সেইটো কাৰণে আমি সেইখিনি বাতিল কৰিছোঁ। আৰু শেষত প্ৰশ্ন উত্তৰ মাতোতেও আমি অকমান চিষ্টেমটো চেঞ্জ কৰিম। চ' ইয়াত এজন এজনকে মাতাৰ জেগাত আমি হেণ্ড ৰাইজ অপশ্যন কৰিব দিম। হেণ্ড ৰাইজ অপশ্যন লৈ যিকেইজন হেণ্ড ৰাইজ থাকিব, সেইকেইজনক আমি প্ৰশ্নটো সুধিম। চ' যিসকল লিডাৰ্ছৰ প্ৰশ্ন আছে, প্লিজ আপোনালোকে হেণ্ড ৰাইজ অপশ্যনটো চুই দিব, হাতৰ অপশ্যনটো চুই দিব। হাতৰ অপশ্যনটো চোৱাৰ কাৰণে আমাৰ 3টা ডট আছে, যেনেকে স্ক্ৰীন শ্বেয়াৰ কৰিলে 3টা ডট চুৱে, তাৰ লগতে হাতৰ অপশ্যন এটা আছে, এইটো চুই দিব। মই হেণ্ড ৰাইজ কৰিছোঁ, ঠিক তেনেকে যিসকলৰ প্ৰশ্ন আছে আপোনালোকে প্লিজ হেণ্ড ৰাইজটো কৰি দিয়ক। এতিয়া মই হেণ্ড ৰাইজটো চাইহে প্ৰশ্নৰ বাবে ইনভাইট কৰিম। তাৰপিছত আমাৰ গুৰুত্বপূৰ্ণ আলোচনা আছে, আপোনালোকে আহিব বুলি অনুৰোধ কৰিলোঁ। হয়, এতিয়া আমাৰ হেণ্ড ৰাইজ আহিছে। চ' মই এজন এজনকে সকলোকে মাতি যাম। প্ৰথমতে মাতিছোঁ মঞ্জু বৰ্মন মেম, গুৱাহাটীৰ পৰা। ৱেলকাম মেম। হয়, মঞ্জু বৰ্মন মেম, প্লিজ ৱেলকাম। আপোনাৰ স্পীকাৰটো অন কৰিব। থেংক ইউ মেম। হয় মেম, আপোনাৰ প্ৰশ্ন আছে, দাঙি ধৰিব পাৰিব। ৱেলকাম। আচ্ছা, মই মঞ্জু বৰ্মন, গুৱাহাটীৰ পৰা বিলংছ কৰোঁ। মোৰ আপলাইন মীনানাথ মেম। মই হেণ্ড ৰাইজ কৰিছোঁ এইটো কাৰণত, মোৰ এজন ৰোগী আছে, তেখেতৰ ব্ৰেইন টিউমাৰ হৈছে। এতিয়া ব্ৰেইন টিউমাৰত কি হয় কি ঔষধ ছাজেষ্ট কৰিব মেম? হয় মেম, আমাৰ হিম'হিমটো লাগিব, নিউট্ৰচিটিকেল মিক্স লাগিব, অমেগা 3 লাগিব। লগতে আপুনি মৰিংগা দিব পাৰিব। টুথপেষ্ট? এতিয়া ব্ৰেইন টিউমাৰৰ কি কণ্ডিচন, মানে তেখেতৰ কি ষ্টেটাছ? ষ্টেটাছ মানে আৰম্ভণিহে। আৰম্ভণি হৈছে? হয়। আচ্ছা, আপুনি হিম'হিমটো দিব। হিম'হিমটো দিলে এতিয়া কিমানটো, টিউমাৰটো এতিয়া কিমানটো বাঢ়িছে? মানে আৰম্ভণি হৈছে বুলি কৈছে ডক্তৰে, মানে ডক্তৰৰ পৰা মানে হেৰি আনিছে, প্ৰেছক্ৰিপশ্যন কৰিছে, ব্ৰেইন টিউমাৰ হৈছে। ডক্তৰক মানে সিহঁতে দেখুৱাইছিল, এতিয়া সিহঁতে ভয় খাইছে, মানে ব্ৰেইনটো মানে মাথা হেৰি কৰিব লাগিব, অপাৰেচন কৰিব লাগিব এইবিলাক। আৰু মানুহজন হৈছে আচ্ছা ধৰক 56 বছৰ মান হৈছে মানুহজনৰ। হয় হয়, আপুনি গতিকে তেখেত ষ্টাৰ্টিঙত যদি তেখেতে খায় প্ৰডাক্ট বিলাক লৈ আমাৰ পৰা, হয়তো অপাৰেচন নকৰাকৈ ভাল হৈ যাব পাৰে। সেইকাৰণে মই অ কোনটো ষ্টেটাছটো সুধিলো, কোনটো ষ্টেজত আছে। ত' তেখেতৰ যদি ষ্টাৰ্টিঙৰ পৰাই যদি বিশ্বাস কৰি সোনকালে যদি আৰম্ভ কৰে ট্ৰিটমেন্টটো, হয়তো হয় অপাৰেচন নকৰাকে তেওঁ ভাল হৈ যাব। নহ'লে মানে এইটো বাঢ়ি গ'লে মানে পিছত আকৌ হয়তো আমি ভাল কৰিব নোৱাৰিব পাৰোঁ, কাৰণ ব্ৰেইন টিউমাৰটো বহুত এটা গুৰুত্বপূৰ্ণ, বহুত চিৰিয়াছ বেমাৰ হয়। গতিকে হয় হয় এইখিনি আমি তেওঁলোকক আপুনি ক'ব যে যদি বিশ্বাস কৰে, তেনেহলে অতি সোনকালে ট্ৰিটমেন্টটো আৰম্ভ কৰিব। মই আজিয়ে গৈছিলো, তাৰমানে খানাপাৰাত, আচলতে খানাপাৰাত আছিল এই বস্তুটো, মানে সেইজন আজি গৈছিলো। হয় হয় সিহঁতে ক'লে যে মোৰ এনেকুৱা এনেকুৱা হৈছে। হয় টুথপেষ্ট, প্ৰথমতে মই টুথপেষ্ট ল'লে মোৰ পৰা, মই টুথপেষ্টটো দিলোঁ, তাৰপিছত ক'লে কথাখিনি মই কথাখিনি আলোচনা কৰিম, তেখেতসকলক মই মিটিঙত লিংকো দিছিলোঁ, দুপৰীয়াৰ মিটিংখন শুনিছে। এইটোখন মিটিং বাৰু শুনা নাই কিয় বা, মই লিংকটো দিছিলোঁ। হয় হয় মই কৈ দিম বাৰু। হয়, প্ৰয়োজন হ'লে আপুনি মোৰ লগত কনফাৰেন্সত লৈ ল'ব দিনৰ হয় ভাগত। হয়, মই ঠিক আছে আপলাইনকো লৈ ল'ম কনফাৰেন্সত তেতিয়া। হয় হয় ঠিক আছে মেম, থেংক ইউ। থেংক ইউ। হয়।
হয়, শ্বাৰুখ আহমেদ ছাৰে মাইক্ৰফোনটো অন কৰিছে। হয় ছাৰ, ক'ব পাৰে। ৱেলকাম ছাৰ। হয় হয়, নমস্কাৰ মেম। হয় হয় ছাৰ, আপুনি কৈ যাওক। আমি শুনি আছো। আপোনাৰ কিবা ক'ব বিচাৰেনে? হয়, কিবা আছিলে ক'ব কাৰণে, কাৰণ হয় মই প্ৰথমৰ পৰা থাকিব নোৱাৰিলো বিশেষ কাৰণত। মিটিং আছিলে, এটা পাৰ্টিৰ মিটিং, তাতে থাকিব লগা হ'ল। যেই নহওক, আজি সন্ধিয়াৰ এইটো মঞ্চত হয়তো ইয়াতে কেইটা গ্ৰুপ সোমাইছে মই গম নাপাওঁ। যি দেখা পাইছো, আজি মোটামুটি বহুখিনি ইয়াতে সদস্য সোমাই আছে। গতিকে সকলো সদস্যক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। সকলোৰে ভৱিষ্যত উজ্জ্বল কামনা কৰিছো। তাৰপিছত কথা হ'ল, ইয়াতে কি আলোচনা হৈছে হোৱা নাই, মই বিশেষকে গম নাপাওঁ, যিহেতু মই জাষ্ট সোমালো। ইয়াতে কিছুমান টেষ্টমনি আজি মোৰো ভাগত আছিলে, কিন্তু মই দুৰ্ভাগ্যক্ৰমত থাকিব নোৱাৰিলো আৰু দিব নোৱাৰিলো। যে নহওক, সেইটো পাৰ হৈ গৈছে। ত' ইয়াতে মন্তব্য বেছি নহয়, চৰ্টলি অলপ এটা কথা কম। আমাৰ যিটো চিষ্টেম, আমাৰ কেইজনমান মেমে ওলাই দিছে যে সপ্তাহত এটা মিটিং হ'ব লাগে, গোটেইকেইটা গ্ৰুপ মিলি। ত' এনেকুৱা ধৰণৰ যদি প্ৰত্যেক সপ্তাহত এদিন, আমি আগতে যেনেকুৱা মাহেকত এটা মিটিং আছিলে, মাহেকত যিমান জেচি টাইচাৰৰ গ্ৰুপ যিখিনি আছিলে, গোটেইকেইটা মিলাই মোটামুটি নহয় বুলি হ'লেও 40-50 জন সদস্য এটা মিটিং মাহেকীয়া হৈ আছিলে। তাতে সোমালেও আমি বহুত কথাখিনি জানিব পাৰিছিলো। তাৰমানে মানুহখিনি বেছি থাকিলে প্ৰত্যেকজনৰ মন্তব্য অলপ বেলেগ বেলেগ থাকে। চবৰে মন্তব্য খিনি লৈ নিজেও মানে কিছুমান কথা শিকিব পৰা যায়। এতিয়া আমি আমাৰ মিটিঙত 10-12 জন যিখিনি থাকো, ঘূৰি ঘূৰি সেইখিনিয়ে আমি শুনি থাকো বা জানি থাকো। এতিয়া ইয়াতে যিখিনি সদস্য আহিছে, গোটেই কেইজনৰ মন্তব্য হয়তো অলপ বেলেগ বেলেগ ধৰণৰ হ'ব। এই বেলেগ বেলেগ ধৰণৰ মন্তব্য খিনি যদি আমাৰ মাজত সপ্তাহত এদিন হলেও আলোচনা হৈ থাকে, তেতিয়াহ'লে আমি নজনা কথাখিনি আমি জানিব পাৰিম আৰু আমাৰ শিক্ষাৰ কাৰণে অলপ সুবিধাটো হ'ব। সেইকাৰণে সপ্তাহত যিটো বাইদেউ এটা ধুনীয়া এটা চিষ্টেম, মানে গুৰুত্বপূৰ্ণ এটা মানে চিন্তা ধাৰা কৰি সাপ্তাহিক মিটিং যিটো ৰাখিছে, এইটো মিটিং ৰখাৰ কাৰণে বাইদেউক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। আৰু লগতে আজি প্ৰথম হিচাপত হয়তো মই জনামতে মিটিঙত আৰু হয়তো সদস্য আহিব লাগিছিল বাইদেউৰ টিম হিচাপত। হয়তো আজি প্ৰথম অৱস্থাৰ কাৰণে হয়তো মানুহ অলপ কম হৈছে। আৰু পৰৱৰ্তী নেক্সট সপ্তাহত হয়তো কিজানি ইয়াতে আৰু আহিব গোটেইখিনি মানুহ, গোটেই গ্ৰুপ খিনি যদি আহে। বাকী গ্ৰুপে কেনেকুৱা ধৰণৰ মিটিং চলাই লৈ গৈছে, মন্তব্য খিনি কেনেকুৱা, সেইখিনি আমি শিকিব পাৰিম। আৰু আমাৰ খিনি তেখেতসকলে শিকিব পাৰিব। এনেকুৱা যদি আমি শিকি যাওঁ, তেতিয়াহ'লে মই ভাবো অলপ সোনকালে আমি আৰু আগবাঢ়িব পাৰিম। নিজৰ যিখিনি জ্ঞান, সেইখিনি জ্ঞান আনক দি আৰু আনৰ জ্ঞান খিনি আমি ল'ব পাৰিম। টেষ্টমনি হয়তো আমাৰ যিখিনি হৈছে আজি, ইয়াৰ গুণাগুণ খিনি হয়তো অইন কোনোবাই আগতে পোৱা নাছিল। হয়তো সিহঁত সকলেও মানে এই গুণাগুণ খিনি শুনিবও পাৰিছে। আৰু তেখেতসকলৰ যিটো গুণাগুণ খিনি ইয়াতে দিয়া হ'ব, টেষ্টিমনি দিয়া হ'ব, সেইখিনি আমি গম পাম। গতিকে সকলোৰে আমি আগবঢ়াৰ কাৰণে সকলোৰে দৰকাৰ আছে। একেখন মঞ্চত আমি একেখন পৰিয়ালৰ সকলো সদস্য, ত একেখন পৰিয়ালৰ হৈ একগোট হৈ আমি এইটো কাম কৰি যোৱাৰ কাৰণে আহিব লাগিব। আৰু যেনে হওক, মই ইয়াতে আৰু বেছি নকওঁ। মই যিহেতু মাত্ৰ আহি পালো, অলপ ভাগৰো লাগিছে। মই শেষ হ'ব বুলি মই লগে লগে সোমালো, মাইক্ৰফোনটো অন কৰিলো। যিয়ে নহওক, এইখিনিতে মই শেষ কৰি মোৰ মন্তব্য
বাইদেউলৈ মোৰ মাইক্ৰফোনটো আগবঢ়াই দিছো। হয় হয়, বাইদেউ থেংক ইউ ৱেলকাম। ছাৰ। হয়, ৱেলকাম, থেংক ইউ ছাৰ। চ' হয়, আমাৰ অতি সকলোখিনি কথাই আমাৰ গুৰুত্বপূৰ্ণ। এতিয়া কথা হৈছে শিকিব লগা বহুত আছে, কিন্তু সময় বহুত কম। গতিকে এটাই কথা মোৰ উদ্দেশ্য এটাই যে কম সময়তে এটা গুৰুত্বপূৰ্ণ আৰু এটা ভাল মিটিং আমি কেনেকৈ কৰিব পাৰো, যাতে সকলোখিনিয়ে আমাৰ সুচাৰুৰূপে হৈ যায়, এইটোৱে মোৰ উদ্দেশ্য। চ' ইয়াতকেও যদি কাৰোবাৰ ভাল প্লানিং আছে, কিবা ক'ব পাৰে যে 1.5 ঘণ্টা 2 ঘণ্টাৰ ভিতৰত আমাৰ মিটিং আমি কেনেকে সমাপ্ত কৰিম, টপিকছ বিলাক আমাৰ কেনেকুৱা হলে হয়, মোক মেছেজ কৰি জনাব পাৰে। চ' ইয়াৰ লগতে আমাৰ প্ৰশ্ন শিতানটো সমাপ্ত হৈছে বুলি ভাবিছো। থেংক ইউ, গুড নাইট মীনা মেম, আব্দুল জনাব হয় ছাৰ, মেম, হয় হয়, থেংক ইউ, অজয় সেন ছাৰ, গুড নাইট, হয়, থেংক থেংক ইউ ইউ, মেম। আলাউদ্দিন ছাৰ, গুড নাইট, বিষ্ণু বৰ্মন ছাৰ, গুড নাইট। সকলোৱে এতিয়া ওলাই যাব পাৰিব। জাকিৰ হুছেইন ছাৰ, গুড নাইট। বিষ্ণু হয়, বৰ্মন ৰিমুভ কৰিব ছাৰ, বিষ্ণু বৰ্মন বিষ্ণু ছাৰে বৰ্মন টাইম। ছাৰ আচ্ছা ব্যস্ত আছে। হয়, বিষ্ণু বৰ্মন ছাৰ, থেংক ইউ ছাৰ, গুড নাইট ছাৰ, ওলাই যাব বৰ্মন পাৰিব। ছাৰ আছে। হয় হয়, হয়, থেংক ইউ। ঠিক আছে, থেংক ইউ। ৰবিকুমাৰ শইকীয়া ছাৰ, গুড নাইট, এতিয়া ওলাই যাব পাৰিব। আব্দুল খালেক ছাৰ, গুড নাইট। মীনা মেম, মীনা মেম, হয়, হয় সকলো ছাৰ, ওলাই যাব পাৰিব, হয় ছাৰ, থেংক ইউ। হয়